নমস্কাৰ স্বাগতম এয়া হৈছে প্ৰাইম শো ষ্টুডিঅ'ত মই প্ৰাঞ্জল আজি খিলঞ্জীয়া দিৱস আৰু খিলঞ্জীয়া দিৱসৰ দিনটোতে আমি খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা পাতিম উজনি অসমত ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে কেনেধৰণে 15 আগষ্টৰ সময়সীমা ধাৰ্য কৰি দিয়া হৈছে সন্দেহযুক্ত লোকসকলক উজনি অসম ত্যাগ কৰাৰ বাবে তাৰ পূৰ্বেই সকলো লোকে উজনি অসম ত্যাগ কৰিব লাগিব নহলে পৰিস্থিতি ভয়ংকৰ কৰাৰ হুংকাৰ দিছে এটা দিনতেই কালি শিৱসাগৰত আমি দেখিবলৈ পালোঁ দুখনকৈ সভা অনুষ্ঠিত হ'ল আৰু এই দুইখন সভাতেই এই বিষয়বোৰ আলোচনা কৰা হ'ল এখন সভাই পোনপটীয়াকৈ 15 আগষ্টৰ সময়সীমাৰ কথা ক'লে আন এখন নাগৰিক সভাই উল্লেখ কৰিলে যে জাতি জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ ভাৱ ৰক্ষা কৰিব লাগিব আৰু তাৰ পাছত যিসকল বিদেশীক বহিষ্কৰণ কৰিব লাগিব আৰু প্ৰকৃত ভাৰতীয়ৰ সুৰক্ষা সুনিশ্চিত হ'ব লাগিব এই সমগ্ৰ কথা আমি আজি পাতিম আৰু ইয়াৰ মাজতে আন কেতবোৰ কথাও আহিছে যেহেতু এতিয়া দল সংগঠনৰ মাজত আমি একৰা জুই জ্বলা দেখিবলৈ পাইছোঁ বহুত দল সংগঠনে যেনেধৰণৰ উদাত্ত কণ্ঠৰে কথাবোৰ কৈছে সেই উদাত্ত কণ্ঠৰে কোৱা কথাবোৰে পৰিস্থিতি বিষম কৰাৰো আশংকা আছে ৰাজ্য চৰকাৰে উচ্ছেদ চলাই আছে সেই উচ্ছেদ কাৰ্য উজনি অসমৰ বিশেষকৈ উৰিয়ামঘাটত শান্তিপূৰ্ণভাৱে সম্পন্ন হ'ল আজি তাত গছপুলি ৰোপণ কৰা হ'ল এনেধৰণৰ কাৰ্যসূচীবোৰ চলি আছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই কথা কোৱা হৈছে যে আমি কোনোবাই যদি ভয় খুৱাবলৈ চেষ্টা কৰে ভয় নকৰোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই কথা আজি সতৰি কৰিছে যে উচ্ছেদ কাৰ্য চলিছে চলি থাকিবই যিসকল বেদখলকাৰী সেই বেদখলকাৰীসকল উচ্ছেদ হ'বই লাগিব কিন্তু তাৰ মাজতেই কৰবাত একাংশই সন্দেহ প্ৰকাশ কৰিছে যে ইয়াত ৰাজনীতি সোমাই পৰিব পাৰে 26ৰ নিৰ্বাচন আহি আছে আৰু 26ৰ নিৰ্বাচনৰ সময়ত সেই ৰাজনীতিয়ে বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে ৰাজনীতিৰ এখন খেল কোনোবাই খেলিবলৈ চেষ্টা কৰা বুলিও এতিয়া বিভিন্নজনে চৰ্চা কৰিছে সেই গোটেইখিনি কথাই আমি পাতিম আজি খিলঞ্জীয়া দিৱসৰ দিনটোত খিলঞ্জীয়া দিৱসৰ এইটো আজি আমাৰ বিশেষ অনুষ্ঠান কেৱল আপোনালোকৰ বাবে আমাৰ সৈতে কেইবাগৰাকী অতিথি আছে ষ্টুডিঅ'ত আৰু লাইভত মই চিনাকি কৰি দিব বিচাৰিছোঁ ষ্টুডিঅ'ত আমাৰ সৈতে উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া স্বাগতম জনাইছোঁ আমাৰ সৈতে আটাছুৰ সভাপতি বসন্ত গগৈ ডাঙৰীয়া আছে বসন্ত গগৈ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আৰু কংগ্ৰেছৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা ডাঙৰীয়া আছে মই ভাস্কৰ জ্যোতি বৰুৱা ডাঙৰীয়াকো স্বাগতম জনাইছোঁ প্ৰথমে ষ্টুডিঅ'ৰ পৰা আলোচনা আৰম্ভ কৰোঁ 15 আগষ্ট বিশ্বজিৎ ফুকন ডাঙৰীয়া উজনি অসমৰ পৰা এই সন্দেহযুক্তসকলক আঁতৰি যোৱাৰ চূড়ান্ত সময়সীমা বুলি কোৱা হৈছে কালি চিন্তন বৈঠকত য'ত বহুকেইটা দল সংগঠনে অংশগ্ৰহণ কৰিছিল আপোনালোকে বিজেপিয়ে কেনেধৰণে লৈছে বিষয়টো আমাৰ কথাটো হ'ল 15 আগষ্ট কিয় আজিয়ে গুচি যাব লাগে গোটেইখিনি বেলেগটো নকওঁ মই উৰিয়ামঘাটত আপোনালোকে দেখিলে মোৰ সমষ্টি তাত আমি খুব শান্তিপূৰ্ণভাৱে গোটেই প্ৰক্ৰিয়াটো সম্পন্ন কৰিলোঁ যিসকল আমি মিয়া বা সন্দেহযুক্ত লোক বুলি কৈ আছোঁ প্ৰকৃততে আমি সকলোৱে জানো কেৱল সন্দেহযুক্তই নহয় তেওঁলোক প্ৰকৃতাৰ্থতে বাংলাদেশী মূলৰ নাগৰিক সেইসকল নাগৰিকে আমাৰ অঞ্চলটোৰ ডেমোগ্ৰাফি চেঞ্জ কৰিছে জনগাঁথনিত ইমান প্ৰভাৱ পেলাইছে যে একোটা অঞ্চলৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিছে গতিকে এনেধৰণৰ মানুহখিনিয়ে আমাৰ নামনি অসমৰ প্ৰায়বিলাক অঞ্চল অলৰেডি দখল কৰিছে অসম আন্দোলনৰ পৰৱৰ্তী সময়ছোৱাত তেওঁলোক বাংলাদেশলৈ যোৱাটো পাছৰে কথা অসমৰে নতুন অঞ্চল দখল কৰিলে আৰু অসমখন ক্ৰমান্বয়ে তেওঁলোকে গ্ৰাস কৰি পেলালে এতিয়া উজনি অসমখন কিছু বাছি আছে উজনি অসমখন আমি তেতিয়া ৰক্ষা কৰিব পাৰিম যেতিয়া এই সন্দেহযুক্ত বা বাংলাদেশী নাগৰিকসকলক উজনি অসমৰ পৰা আমি সম্পূৰ্ণ বিতাড়িত কৰিব পাৰিম আপুনি দেখিলে আমি উৰিয়ামঘাটত প্ৰায় 3000 পৰিয়াল ইতিমধ্যে উচ্ছেদৰ জৰিয়তে তাৰ পৰা আমি আঁতৰাই পঠাইছোঁ এটা কথা খুব সুন্দৰ কথা হৈছে উজনি অসমত যে বিশেষকৈ মই সৰুপথাৰ কথাই যদি কওঁ সৰুপথাৰত যেতিয়া আমি উচ্ছেদ কৰিবলৈ লৈছোঁ সেই মুহূৰ্তত সৰুপথাৰৰ যি মছজিদ কমিটি আছিলে সৰুপথাৰ সমজিলাৰ যিমান মছজিদ আছিলে বিশেষকৈ ৰেভিনিউ এৰিয়া যিখিনি ফৰেষ্ট এৰিয়াৰ নহয় ৰেভিনিউ এৰিয়াৰ মছজিদ কমিটি বিষয়ববীয়াসকলৰ লগত আমি বহিছিলোঁ তেখেতসকলে খুব সুন্দৰকৈ আমাৰ এই উচ্ছেদ অভিযানটোৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল আৰু তাৰ লগতে তেখেতসকলে আৰু এটা কথা কৈছিল আপুনি ছ'চিয়েল মিডিয়াত দেখিছে চাগে যে সৰুপথাৰৰ হিন্দু জনসাধাৰণৰ সেন্টিমেন্টৰ প্ৰতি লক্ষ্য ৰাখি সৰুপথাৰত সম্পূৰ্ণৰূপে মছজিদ কমিটিসমূহে গোমাংস নিষিদ্ধ কৰিছিল আমি কৰা নাই মছজিদ কমিটিসমূহে কৰিছিল তাৰ লগতে সৰুপথাৰৰ যি আমচু
সাধাৰণতে আমচু বুলি ক'লে আমি জানো যে আমচুৱে এই বিষয়টো লৈ ৰাজনীতি কৰিছে কিন্তু সৰুপথাৰৰ আমচুৰ যিসকল নেতা আছে তেওঁলোক খিলঞ্জীয়া লোক তেওঁলোক গৰিয়া মৰিয়া বা বিশেষকৈ গৰিয়া লোকে আছে কিছু জোলা লোক আছে তেওঁলোকে আমচুৱে সৰুপথাৰৰ উচ্ছেদ সমৰ্থন কৰিছিল আনকি মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া উৰিয়ামঘাটৰ বিদ্যাপুৰলৈ গৈছিল সেই মুহূৰ্তটো আমচুৱে মুখ্যমন্ত্ৰী মহোদয়ক এখন গামোচা দি আদৰণি জনাইছিল মানে এটা কথা ডাঙৰীয়া উচ্ছেদ সমৰ্থন কৰিছিল মানে সদৰ্থকভাৱে সকলো হৈছে উজনি অসমত বুলি আপুনি ক'ব বিচাৰে আৰু 15 আগষ্টত যি সময়সীমা ধাৰ্য কৰা হৈছে সন্দেহযুক্ত উজনি অসম এৰাৰ তাক আপোনালোকে সমৰ্থন কৰিছে এগৰাকী বিজেপি বিধায়ক মই এটোই ক'ব খুজিছো যে শান্তিপূৰ্ণভাৱে তাৰ পাছত সৰুপথাৰ উচ্ছেদ হ'ল কিন্তু যেতিয়া উচ্ছেদ কৰা হৈছিল তেতিয়া সেই ঘৰবিলাক সম্পূৰ্ণ খালী হৈ গৈছিল আৰু 100% প্ৰায় মানুহ নিজৰ ঘৰ এৰি গুচি গৈছিল এটো আহ্বান হেক কৰিব দিয়ক আমাৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে গুচি গৈছিল এতিয়া উজনি অসমত থকা এনেকুৱা বিভিন্ন ঠাইৰ সন্দেহযুক্ত লোকসকলক উজনি অসমৰ খিলঞ্জীয়া লোকসকলৰ বা জাতীয় সংগঠনৰ নেতৃবৰ্গই উজনি অসম এৰিবৰ কাৰণে আহ্বান জনাইছে মই ভাবো এতিয়াও তেওঁলোকে শান্তিপূৰ্ণভাৱে এই আহ্বানটোক সঁহাৰি জনাব আৰু 15 আগষ্ট কৈছে মই ভাবিছো তাতকে আগতে 10-12 আগষ্ট তাৰিখ আজি কাইলে 10-12 আগষ্ট তাৰিখে উজনি অসমৰ পৰা তেওঁলোক গুচি যাব আৰু এটা শান্তিপূৰ্ণভাৱে বিষয়টো সমাধান হ'ব আপুনি আপোনালোকৰ আৰু পাতিম এই সন্দৰ্ভত যেহেতু কংগ্ৰেছৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা ডাঙৰীয়াও আছে আমাৰ সৈতে লাইভত ভাস্কৰ জ্যোতি বৰুৱা ডাঙৰীয়া এই যেটো বিশেষ কথা কোৱা হৈছে 15 আগষ্টৰ ভিতৰত উজনি অসম ত্যাগ কৰিবই লাগিব এই সকল সন্দেহযুক্ত লোকে কংগ্ৰেছে কেনে ধৰণে লৈছে আমাৰ যেটো স্থিতি আমি স্বাধীনতা কালৰ পৰাই আমাৰ স্থিতি সদায় এটাই যে আমাৰ ভাৰতখন হৈছে এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আৰু ঠিক সেই কাৰণে অসমত যিসকল ইছলাম ধৰ্মী ভাৰতীয় আছে সেই ভাৰতীয়সকলক ইয়াত থকাৰ সম্পূৰ্ণ অধিকাৰ আছে আৰু যিসকলে আজি যিখিনি উচ্ছেদৰ কথা যে কথাটো ওলাইছে এটো কথা ঠিক যে ফৰেষ্ট এৰিয়াই হওক বা গভৰ্ণমেণ্ট লেণ্ডে হওক হেতু কেতিয়াও কোনো অনাধিকাৰ কেতিয়াও দখল কৰিব নোৱাৰে আৰু চৰকাৰে সাংবিধানিকভাৱে ইয়াৰ সময়ে সময়ে ইয়াৰ ব্যৱস্থা লোৱা দেখা যায় টাউন বিলাকতো আমি দেখো বহুত ধৰণৰ আমাৰ অবৈধভাৱে তেওঁলোকে দখল কৰি থাকে টাউনৰ দোকান পোহাৰ ভাঙি দিয়া হয় বা ৰেলৱেৰ মাটিটো এটো উঠাই দিয়া হয় এতিয়া আপুনি যেটো মোক প্ৰশ্ন কৰিছে 15 আগষ্টৰ ভিতৰত যেটো যাবলৈ কোৱা হৈছে এই কথাটো হৈছে যে আমাৰ এই কথাখিনি আমি কোনো কাৰণত ইতিমধ্যে মই উল্লেখ কৰিছো যে আমাৰ কোনো ধৰণৰ বিদেশীৰ প্ৰতি আমাৰ কোনো অনুকম্পা নাই কেতিয়াবা আমাক ৰাজনৈতিকভাৱে বিভিন্ন সময়ত বিভিন্ন কথা মোকো মানুহে মোক কয় কিন্তু মই সদায় এটা কথা আমি স্পষ্ট কৰো যে আমি এখন ধৰ্ম নিৰপেক্ষ আমি ৰাষ্ট্ৰ আৰু সংবিধানক ৰক্ষা কৰাটোৱে আমাৰ প্ৰধান কৰ্তব্য গতিকে সাংবিধানিক অধিকাৰ থকা সকলো ব্যক্তি আমাৰ ইয়াত থাকিব পাৰে আৰু 15 আগষ্ট কিয় কোনোবা যদি বিদেশী আছে অহা কালিলৈ যোৱাটো আমি পোষকতা কৰিম নিশ্চয় কিন্তু এই ক্ষেত্ৰত যেটো আমাৰ প্ৰশাসন ব্যৱস্থা আছে এই প্ৰশাসনীয় ব্যৱস্থাটো সদায় কটকটীয়া হৈ থাকিব লাগে আৰু চৰকাৰে দৃঢ়ভাৱে এই প্ৰশাসনীয় যেটো ব্যৱস্থা এই ব্যৱস্থাটো তেওঁলোকে ৰাখিব লাগে যাতে কোনো কাৰণত শান্তি বিঘ্নিত নহয় নিশ্চয় গুৰুত্বপূৰ্ণ কথা কৈছে বৰ্তমান আমাৰ সৈতে বসন্ত গগৈ ডাঙৰীয়াও আছে আটাছৰ সভাপতি বসন্ত গগৈ ডাঙৰীয়া কালি শিৱসাগৰত কেনেধৰণে দুখন সভা অনুষ্ঠিত হ'ল সেয়া আমি দেখিবলৈ পালোঁ আৰু তাৰ সভাৰ বাহিৰত কিছু উত্তপ্ত পৰিৱেশৰো সৃষ্টি কৰিলে শৃংখল চলিহা বা আন একাংশ নেতাই সেইখিনিও আমি দেখিবলৈ পালোঁ এতিয়া আপোনালোকে আপুনি এটা কথা কৈছে কালি সভাত আপোনাৰ সেই ভাষণ আমি শুনিছিলোঁ যে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে ভাতৃত্ববোধৰ ভাৱটো অটুট ৰাখিব লাগে আৰু প্ৰকৃত ভাৰতীয়সকলক হাৰাশাস্তি কৰিব নালাগে সেই কথাটো কালি আপোনাৰ এটা বিশেষ ভাষ্য আছে নহয় জানো বসন্ত গগৈ ডাঙৰীয়া হয় 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 শুনি আছো আমি এতিয়া এই 15 আগষ্টৰ ভিতৰত যেটো ত্যাগ কৰাৰ কথা কোৱা হৈছে উজনি অসম সেইটোক আপুনি কেনে ধৰণে লৈছে হয় সব এটা নিৰ্দিষ্ট ডেডলাইন বান্ধি দি পেলানি এখিনি মানুহক এটা জায়গাৰ পৰা আন জায়গালৈ খেদিব পাৰিব বুলি মোৰ বোধগম্য নহয় কিন্তু কোনো ব্যক্তি সেই ধৰণৰ কথা নোকোৱা নহয় কৈছে আৰু কাৰ্যক্ষেত্ৰত যদি হেতু ৰূপায়িত হয় খুবেই ভালে কথা
শান্তি সম্প্ৰীতি অটুট থাকি এখিনি সন্দেহজনক নাগৰিক যদি উজনি অসমৰ পৰা গুচি যায় আৰু চৰকাৰে যদি তাত পূৰ্ণ সহযোগিতা কৰে তেতিয়া আৰু প্ৰশাসন যদি লগত থাকে আইন কানুন মানি যদি মানুহবিলাকে কাম কৰে তেতিয়া এটা পৰিৱেশ আৰু পৰিস্থিতি সুন্দৰ হ'ব আমাৰ নাগৰিক সভাৰ কালি এটা স্পষ্ট বাৰ্তা প্ৰথম কথা চৰকাৰে উচ্ছেদ চলাইছে তাত আমাৰ পূৰ্ণ সমৰ্থন আছে বনাঞ্চলক জনাঞ্চললৈ পৰিৱৰ্তন কৰি দি ইকোলজিকেল সিস্টেমটো যেটো এটা চেঞ্জ কৰি দিব বিচাৰিছে তাত চৰকাৰে উচ্ছেদ চলাইছে তাত আমাৰ পূৰ্ণ সমৰ্থন আছে আৰু সন্দেহযুক্ত নাগৰিকৰ বিতৰণৰ ক্ষেত্ৰত যেটো ভূমিকা লৈছে তাত আমাৰ পূৰ্ণ সমৰ্থন আছে কিন্তু এইবিলাক কৰিবলৈ যাওঁতে যাতে উজনি অসমৰ থলগিৰি খিলঞ্জীয়া ৰাইজৰ মাজত বিদ্বেষ নাহে থলগিৰি খিলঞ্জীয়া ৰাইজৰ মাজত সন্দেহ নাহে সেই সন্দেহ অৱকাশটো দূৰ কৰাৰ দায়িত্ব চৰকাৰ আৰু চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি কালি নাগৰিক সভাই এটা স্পষ্ট বাৰ্তা আমি প্ৰশাসন আৰু চৰকাৰ ঘৰলৈ আমি প্ৰেৰণ কৰিছোঁ আৰু অসমৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিজন খিলঞ্জীয়া থলগিৰি নাগৰিকে মনে প্ৰাণে কামনা কৰে যাতে অসমখন বিদেশীৰ স্মৰণীয় পথাৰ নহওক অসমখনৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰে ইনাৰেন পাৰ্মিটৰ ব্যৱস্থা কৰে আৰু অসম চুক্তিৰ 6 নং দফাটো আখৰে পালন কৰি অসমৰ প্ৰতিটো সেক্টৰ প্ৰতিটো খিলঞ্জীয়া থলগিৰি ৰাইজক উদ্ধাৰৰ কাৰণে যিখিনি কাম কৰিবলৈ সেইখিনি কৰিব লাগে বুলি চৰকাৰৰ ওচৰত দাবী দেবা উত্থাপন হৈ আছে আৰু আমিও এই নাগৰিক সভাই যোৱাকালি এইকেইটা প্ৰস্তাৱ আমি চৰকাৰৰ আগলৈ দিছোঁ আৰু চৰকাৰক কৈছে যে অনতি বিলম্বে এইকেইটা কাৰ্যব্যৱস্থা হাতত লওক তেতিয়া যিটো সন্দেহযুক্ত নাগৰিকৰ কাৰণে যিটো অসমখন এটা বেলেগ এটা পৰিৱেশলৈ গুচি গৈছে সেইটো নিশ্চিতভাৱে খুব কম দিনৰ ভিতৰতে সেইটো শেষ হ'ব বসন্ত গগৈ ডাঙৰীয়া এতিয়া মই হস্তক্ষেপ কৰিছোঁ মাজতে এটা প্ৰশ্ন মোৰ যে এতিয়া চৰকাৰে যিবোৰ উচ্ছেদ চলাই আছে চৰকাৰেতো বাৰে বাৰে দাবী কৰি আছে যে আমি খিলঞ্জীয়াৰ অধিকাৰৰ বাবে এই উচ্ছেদবোৰ চলাই আছোঁ তেনেহ'লে আপোনালোকে কি কয় যে চৰকাৰে যি কাম কৰি আছে সেইটো সঁচাকৈ খিলঞ্জীয়াৰ স্বাৰ্থত হৈ আছে নে আপোনালোকৰ মতে সেয়া চৰকাৰে কৰাটো খিলঞ্জীয়াৰ স্বাৰ্থত হোৱা নাই যিটো উচ্ছেদ বৰ্তমান চলাই আছে নাই আমি পোনপ্ৰথমে কৈছোঁ যে চৰকাৰৰ উচ্ছেদ অভিযানটোক আমি পূৰ্ণ সমৰ্থন জনাইছোঁ খিলঞ্জীয়াৰ স্বাৰ্থত কাম কৰিছে বুলি আৰু অসমৰ প্ৰতিজন ব্যক্তিয়ে এইটো সমৰ্থন জনাইছে সেই কথাটো আমি কৈয়ে আছোঁ বাৰে প্ৰতি কৈ আছোঁ তাত নতুনকৈ দোহাৰৰ কোনো প্ৰয়োজন নাই বুলি মই অধিকাৰৰ কথা যেটো আপুনি কৈছে মুকলি মনেৰে কৈছোঁ যদি ডাঙৰীয়া এতিয়া থলগিৰিৰ অধিকাৰৰ কথা ক'লে আপুনি বসন্ত গগৈ ডাঙৰীয়া সেইকাৰণে সুধিছোঁ যিহেতু থলগিৰিৰ অধিকাৰৰ বাবেতো যদি সেইফালৰ পৰা চোৱা হয় চৰকাৰে কাম কৰি থকা বুলিয়ে ক'ব পাৰি নোৱাৰি নেকি না চৰকাৰে থলগিৰি খিলঞ্জীয়া ৰাইজৰ অধিকাৰৰ কাৰণে কাম কৰি আছে সেইটো নাই কৰা বুলি নাই কোৱা কিন্তু প্ৰকৃত যিটো সলিউশন সেই সলিউশনটো কেতিয়া হ'ব আজি এখিনি মানুহ উচ্ছেদ কৰিছে কাইলৈ যদি সেইখিনি মানুহ পুনৰ সংস্থাপিত হয় তেতিয়া কি কৰিব আজি বিজেপি চৰকাৰ আছে জাতিটোৰ প্ৰতি দায়বদ্ধতাৰে কাম কৰিছে কাইলৈ যদি চৰকাৰ পৰিৱৰ্তন হয় বেলেগ এখন চৰকাৰ যদি সেই কামটো কৰে আজি উৰিয়াম ঘাটৰ সেই মানুহখিনি কোনে ভৰাইছিলে উৰিয়াম ঘাটৰ সেই মানুহখিনিক বহি পেলাই এটা ইনফ্ৰাষ্ট্ৰাকচাৰ বনাবৰ কাৰণে সুবিধা কোনে কৰি দিছিলে সেই কথা বতৰাবিলাক আছে সেই কথা সকলোৱে জানে আৰু এখিনি বিদেশী ৰঙা দলিছে পাৰি দি অসমৰ গোটেই ভৌগোলিক পৰিৱেশটো বিনষ্ট কৰা মানুহ কোনখিনি সেই কথাটো অসমীয়া ৰাইজে জানে গতিকে সন্দেহ আৰু সংশয় তাত আহিছে যে চৰকাৰে এই কামটো কৰিছে তাত পূৰ্ণ সমৰ্থন আছে কিন্তু এইখিনি ৰাইজক অনাদি অনন্তকালৰ কাৰণে অসমীয়া থলগিৰি খিলঞ্জীয়া ৰাইজক সুৰক্ষিত কৰিব পাৰিবনে নোৱাৰে গতিকে সেইটোৱে প্ৰশ্ন যে বাস্তৱ সময়ত যিকেইটা কথা আমি কৈছোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ ব্যৱস্থা কৰক আমাৰ ইনাৰেন পাৰ্মিটৰ ব্যৱস্থা কৰক আৰু অসম চুক্তি আখৰে ৰূপায়ণ কৰক তেতিয়া অসমৰ খিলঞ্জীয়া থলগিৰি ৰাইজ সুৰক্ষিত হ'ব ভূমি অধিকাৰ ৰাজনৈতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ প্ৰতিটো অধিকাৰ খিলঞ্জীয়া থলগিৰি ৰাইজৰ ওচৰত থাকিব সেই কথা বুজাবলৈ আমি কৈছোঁ নিশ্চয় গুৰুত্বপূৰ্ণ কথা নিশ্চয় বসন্ত গগৈ ডাঙৰীয়া মই সেই প্ৰশ্নটোৱে বিশ্বজিৎ ফুকন ডাঙৰীয়া কাষলৈ লৈ গৈছোঁ এই ফুকন ডাঙৰীয়া এতিয়া বসন্ত গগৈ ডাঙৰীয়া যিটো কথা কৈছে চাওক এতিয়া আপোনালোকৰ প্ৰতি সমৰ্থন আছে আপোনালোকৰ এই উচ্ছেদ কাৰ্যৰ প্ৰতি আটাছু বা আন যিবোৰ আমাৰ জাতীয় সংগঠন আছে এইসকল লোক আপোনালোকৰ উৰিয়াম ঘাটৰ পৰা উচ্ছেদ হৈছে ক'ৰবাত ঢিং মৈৰাবাৰীত তেওঁলোক গুচি গৈছে তেওঁলোকে গৈ আকৌ তাতো বাহৰ পাতিব মানে এওঁলোকক কিন্তু অসমৰ পৰা খেদিব পৰা হোৱা নাই এতিয়া আপোনালোকে এওঁলোকক উচ্ছেদ কৰি আছে চৰকাৰী মাটি দখল কৰাৰ বাবে বা বনাঞ্চল দখল কৰাৰ বাবে কিন্তু এওঁলোকৰে বহুতেই ডি ভোটাৰ আৰু এওঁলোকৰে একাংশৰ নাম এনেধৰণে NRCত সোমাই আছে 19 লাখৰ নাম যাক লৈ সন্দেহ প্ৰকাশ কৰিব পৰা থল আছে এইসকলক প্ৰকৃত অৰ্থত বিতৰণৰ কিন্তু বিশেষ পদক্ষেপ উচ্চতম ন্যায়ালয়ে কৈ থৈ দিছিল যে আপোনালোকে কৰক বাংলাদেশৰ সৈতে বিশেষ আলোচনা কৰি যি সময়ত বাংলাদেশৰ অৱস্থা ভাল আছিল সেই সময়তে কেন্দ্ৰীয় চৰকাৰে নকৰিলে এতিয়া এইসকলক বিতৰণ বাৰু কেনেধৰণে সম্ভৱ হ'ব কাৰণ উৰিয়াম ঘাটৰ পৰা গৈছে ঢিং মৈৰাবাৰী তেওঁলোকে বাহৰ পাতিছে এওঁলোকৰ ভোটাৰ তালিকাত নাম আছে এওঁলোকৰ তাতেই ভোট কেন্দ্ৰ আছে হয়তো তাতেই ভোট দিব সেই সমস্যাটোৰ সমাধান সূত্ৰ আজিলৈকে ওলোৱা নাই এতিয়া আমাৰ 6 জনগোষ্ঠী জনজাতিকৰণ খিলঞ্জীয়াৰ অধিকাৰৰ প্ৰকৃত যিবোৰ কথা সেইবোৰ আজিলৈকে কিন্তু হোৱা নাই ডাঙৰীয়া বিশ্বজিৎ ফুকন ডাঙৰীয়া কথাটো এনেকুৱা সমস্যাবিলাক সমাধান কৰাৰ দুটা প্ৰক্ৰিয়া থাকে এটা হ্ৰস্বম্যাদী এটা দীৰ্ঘম্যাদী আমি কেতিয়াবা হ্ৰস্বম্যাদী প্ৰক্ৰিয়াটোত গুৰুত্ব দিব লাগে
কাৰণ সেইটো যদি গুৰুত্ব নিদিওঁ তেতিয়াহ'লে সেই বিষয়টোৱে এটা সময়ত আৰু সমাধা কৰিব নোৱাৰা হৈ যায় এতিয়া কিছুমান অঞ্চল কিছুমান জিলা কিছুমান সমষ্টি কিছুমান মহকুমা বাংলাদেশী দখলত এনেদৰে হৈ গ'ল যে সেইবিলাক আৰু উদ্ধাৰ কৰা সম্ভৱ নহয় আজি গোৱালপাৰাতে অসমীয়া মানুহে হিন্দু মানুহে দবদপাই থকা কিছুমান অঞ্চল আছে কিছুমান সমষ্টি আছে যিবিলাক সমষ্টি ৰাজনৈতিকভাৱে তেওঁলোকে দখল কৰি ল'লে আজি ৰাক্ষসিনী পাহাৰত 10,000 12,000 মানুহ আহি পেলাই যেতিয়া একে ঠাইতে বহিলহি সেই মানুহখিনিয়ে তাৰ ডেমোগ্ৰাফিও চেঞ্জ কৰিলে তাৰ পলিটিকেল যিটো ৰাইট ৰাজনৈতিক অধিকাৰ যিটো ৰাজনৈতিক অধিকাৰটো অসমীয়া মানুহৰ পৰা লৈ গুচি গ'ল সৰু পথাৰত লাহে লাহে ৰাজনৈতিক অধিকাৰটো কাঢ়ি নিবলৈ তেওঁলোকে ষড়যন্ত্ৰ কৰিছিল আৰু একোজন মানুহৰ পৃষ্ঠপোষকতাত 300-400 পৰিয়াল গৈ উৰিয়ামঘাটৰ বনাঞ্চলত বসতি কৰিছিল নিখন্দেহে এওঁলোকক বিদেশলৈ পঠাই দিয়াটো বাংলাদেশলৈ পঠাই দিয়াটো এটা গুৰুত্বপূৰ্ণ কথা কিন্তু এই মুহূৰ্তত আমাৰ হাতত যিটো উপায় আছে যিটো উপায় উজনি অসমৰ জনগাঁথনিক ৰক্ষা কৰিব পাৰিম সেইটো হ'ল যে তাত থকা খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ বাবে অবৈধ নাগৰিকসকলক আমি বহিষ্কাৰ কৰিব লাগিব আজি ধৰি ললো ঢিঙত তেওঁলোকৰ 90% মানুহ আছে এইখিনি গুচি আহিলে তেওঁলোকৰ 95% হ'ল কিন্তু ইয়াৰ ফলত আমি গোলাঘাট জিলাখনক আমি ভৱিষ্যতটো সুৰক্ষিত কৰিব পাৰিলো ঢিংটো আজি সুৰক্ষিত কৰিব পৰা অৱস্থা আপোনাৰ হাততো নাই মোৰ হাততো নাই কালিলে বেলেগ চৰকাৰ আহিলেও নাই ঢিঙক ৰাজনৈতিকভাৱে সময়টো ডাঙৰীয়া কম হ'ল কি মই 2016 চনৰ পৰা এবাৰ উঠাইছো 2014 চনটো ধৰাই নাই 2016 চনৰ পৰা 2024 চনলৈকে য'ত উচ্চতম ন্যায়ালয়ে কৈ থৈ দিছিল যে আপোনালোকে বিদেশী প্ৰত্যৰ্পণ চুক্তিখন বাংলাদেশৰ সৈতে কৰক শেখ হাসিনা থকাৰ সময়ত আজি প্ৰায় এবছৰ আগলৈকে সেইকাৰণে থৈছে এতিয়া বাৰু তাত যিখন চৰকাৰ আছে বৰ সুস্থিৰ চৰকাৰ নহয় কিয় 2016 পৰা 2024 এই নিৰ্দিষ্ট সময়খিনিত এই কামটো হৈ নুঠিল বাৰু সেইটো এটা প্ৰশ্ন কেন্দ্ৰীয় চৰকাৰৰ দুখনৰ মাজত চুক্তি কিয় হৈ নুঠিল মই ভাবো সেই কথাটো ব্যাখ্যা কৰিব পৰাকে মই কম্পিটেন্ট নহয় মই দলৰ এজন সাধাৰণ কৰ্মী কিন্তু মই টকচত থাকি যিখিনি কথা ক'ব লাগে সেইখিনি হ'ল যে অসমীয়া খিলঞ্জীয়া মানুহৰ অধিকাৰ অসমীয়া খিলঞ্জীয়া মানুহৰ ভৱিষ্যত জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ প্ৰয়োজন আছে আমি কেন্দ্ৰীয় চৰকাৰৰ কথা কৈ তেওঁলোকৰ কাৰ্যৰ ব্যাখ্যা কৰি ক'ব পাৰো কিন্তু তাৰ কাৰণে তেওঁ কেন্দ্ৰীয় চৰকাৰে ভালকৈ ক'ব পাৰিব মই ক'ব পৰা কথাটো হ'ল যে অসমত যেনেকৈ আজি উৰিয়ামঘাটৰ এভেকশ্যনৰ জৰিয়তে আমি সৰু পথাৰৰ জনগাঁথনি সুৰক্ষিত কৰিছোঁ তাৰ লগতে আজি দেখিছে আজি আমি প্ৰায় 1000 বিঘা মাটিত গছ ৰোপণৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ 29 তাৰিখে উৰিয়ামঘাটত উচ্ছেদ আৰম্ভ হৈছিল আৰু আজি 9 তাৰিখ জুলাই 29 তাৰিখে বা 9 তাৰিখলৈকে 10 বা 11টা দিন সময় ইমান কম সময়ৰ ভিতৰত 1000 বিঘা মাটি মুকলি কৰি গছ ৰোপণ কৰিব পৰাকৈ য'ত দুমহলীয়া ঘৰ আছিলে তাতো আমি সমান কৰি গছ ৰোপণ কৰিছোঁ আমাৰ আন্তৰিকতা আৰু সদিচ্ছা আপুনি নিশ্চয় দেখিছে দ্বিতীয়তে সেই অঞ্চলক লৈ কিছু মানুহৰ শংকা আছে কাৰণ তেওঁলোকে পুৰণা কংগ্ৰেছৰ দিনৰ ইতিহাস চাই পেলাই বৰ্তমান সময়ত শংকা কৰিছে ভাবিছে বা কৈছে যে তাতে নগা লোক আহি পেলাই বসতি কৰিব নগা লোক আহি দখল কৰিব মই পুনৰবাৰ মই আগতেও ছ'চিয়েল মিডিয়াত কৈছোঁ টিভিত কৈছোঁ পুনৰবাৰ কওঁ উৰিয়ামঘাটৰে হওক সৰুপথাৰ সমষ্টি গোলাঘাট জিলাৰ 1 ইঞ্চি মাটিও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থকালৈকে আমি নগা লোকক তাত আহি বহিবলৈ নিদো আজি আনকি তাত যদি চাই আপুনি আমি এভেকশ্যন কৰা ঠাইখিনি আমি ফেন্সিং দিয়া আৰম্ভ কৰিছোঁ যিখিনি অসমৰ মাটি অসম আৰু নাগালেণ্ডৰ এভেকশ্যন দিয়া আৰম্ভ কৰিছোঁ আমি সুৰক্ষাটো মূল কথা খিলঞ্জীয়াৰ মই ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া কাষলৈ গৈছোঁ যিহেতু অভিযোগ উত্থাপন হৈছে অসম চুক্তিৰ 10 নম্বৰ দফাই কৈ যে অসমৰ যিবোৰ চৰকাৰী ভূমি আছে সেই চৰকাৰী ভূমি অথবা বনাঞ্চল সেইবোৰ দখলমুক্ত হ'বই লাগিব সেইটো অসম চুক্তিৰ 10 নম্বৰ দফাই কৈ ডাঙৰীয়া তাৰ পাছতো এই যিবোৰ স্থান এতিয়া য'ত উচ্ছেদ চলিছে সেই স্থানবোৰত কেনেকৈ কংগ্ৰেছ চৰকাৰ থাকোঁতেই একাংশ লোকে আহি বাহৰ পাতিবলৈ সক্ষম হৈছিল এটা প্ৰশ্ন বনাঞ্চলেই হওক বা চৰকাৰী ভূমিয়ে হওক কিবা উত্তৰ থাকিবনে বৰুৱা ডাঙৰীয়া ডেফিনেটলি উত্তৰ কিয় নাথাকিব এইবিলাক যিবিলাক মানুহৰ প্ৰব্ৰজন হয় এইবোৰ সময়ে সময়ে প্ৰব্ৰজন এইবোৰ হয় আৰু সেইকাৰণে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰবোৰ থাকে
আৰু চৰকাৰবিলাকে এইবিলাক সময়ে সময়ে এইবিলাক উচ্ছেদো কৰে কাৰণ এইবোৰ বিভিন্ন সময়ত বিভিন্ন প্ৰক্ৰিয়াৰে মানুহবোৰ সোমায় আৰু চৰকাৰে এইবোৰ উচ্ছেদ প্ৰক্ৰিয়া চলাই থাকে আৰু কংগ্ৰেছৰ দিনত উচ্ছেদ হৈছিল নে সংস্থাপন হৈছিল ডাঙৰীয়া এতিয়া আটাছুৱে কৈছে এটা সময়ত তাত সংস্থাপন হৈছিল একাংশ লোকৰ শুনক নাই কংগ্ৰেছৰ দিনত কেতিয়াও সেইটো সংস্থাপন হোৱা নাই উৰিয়াম ঘাটৰ অন্তত যিটো এৰিয়া সেই এৰিয়াটোৰ কথা আমি জানো যে সেইটো সময়ত 1975 চনত যেতিয়া নাগালেণ্ড পুলিচৰ লগত আমাৰ অসম পুলিচৰ যথেষ্ট সংঘাত হৈছিলে আৰু সেই সংঘাত হোৱাৰ সময়ত তাত মানুহৰ মৃত্যু হৈছিলে সেই ভূমিখিনি ৰক্ষা কৰিবৰ কাৰণে জনতা চৰকাৰৰ সেই সময়ৰ ব্যৱস্থাপনাই তাত এই মানুহখিনিক তাত বহিবৰ কাৰণে তেওঁলোকে অনুমতি প্ৰদান কৰিছিলে হয়তো মৌখিকভাৱে লিখিত আকাৰেতো দিব নোৱাৰে কিয়নো সেইটো চৰকাৰী মাটি ফৰেষ্টৰ মাটি কেতিয়াও চৰকাৰে লিখিত আকাৰে পাৰ্মিশ্যন দিব নোৱাৰে গতিকে তাৰ এটা বিকল্প প্ৰথা হিচাপে তেনেকৈ তাত মানুহ কিছুমান বহিছিল কিন্তু পৰৱৰ্তী সময়ত আপোনালোকে জানে যে মানুহে পৃথিৱীৰ বিভিন্ন ঠাইত মানুহৰ প্ৰব্ৰজন হয় অবৈধভাৱে বসবাস কৰে কিন্তু যেতিয়া এইবিলাক চৰকাৰৰ নজৰলৈ আহে অহাৰ লগে লগে সেইবিলাক আকৌ উচ্ছেদিত কৰা হয় গতিকে ইয়াত কোনো ধৰণৰ তেনেকুৱা কংগ্ৰেছে নি কাকো জানি শুনি পেলাই তাত বহুৱাগৈ নাই আৰু যিখিনি মানুহ আছে আজি যিটো কথা এতিয়া উল্লেখ কৰিছে যে আমি ফেন্সিং দি পেলাই অসম চৰকাৰে এইটো কৰিছে ময়ো সেইটো পোষকতা কৰোঁ যে যিবিলাক মাটি এতিয়া বৰ্তমান উচ্ছেদিত কৰা হ'ল সেই মাটিখিনি ভৱিষ্যতে যাতে কোনো কাৰণে নগাই দখল কৰিব নোৱাৰে আৰু তাত আমাৰ বহুতো আমাৰ স্থানীয় থলগিৰি লোকে তাত খেতিপথাৰ কৰি আছে তেওঁলোকৰ যাতে জীৱন আৰু শস্যৰ তেওঁলোকৰ যাতে সুৰক্ষা হয় তাৰ কাৰণে এটা ভাল এটা আমাৰ আৰ্ম ফৰ্চেছ তাত মোতায়েন কৰাটো অতি প্ৰয়োজন আপুনি কৈছে মৌখিকভাৱে কিছুমান জেগাত একাংশ লোকক সংস্থাপন দিয়া হ'ল বৰুৱা ডাঙৰীয়া এতিয়া 15,000 বিঘা মাটি কি মৌখিকভাৱে কোনোবাই দখল কৰি ল'ব পাৰে নেকি 63,58,758 বিঘা মাটি কি এনেধৰণে দখল হৈ যাব পাৰে নেকি ডাঙৰীয়া কেৱল জনতা চৰকাৰৰ কথা আপুনি উল্লেখ কৰিছে ইমান এটা বৃহৎ ভূমি ইমান এটা বৃহৎ পৰিসৰ নাই মই আপোনাক কি ক'লো আপুনি মৌখিকভাৱে নেকি সেইটো সময়তো আমি কলেজত আছিলোঁ স্কুল কলেজত থকাৰ সময়ত সেইটো হৈছিল কিন্তু কি হৈছিলে সেই সময়ত একজেক্টলি মইতো নাজানো কিন্তু এইটো কথা ঠিক যে সেই সময়ত তেওঁলোকে সেই নিৰ্দেশ দিয়াটো হয় আৰু পৰৱৰ্তী সময়ত জনসংখ্যাৰ বিস্ফোৰণ হৈছে বা তেওঁলোকৰ তাত মনে মনে আহি বহুত মানুহ থাকিছে চৰকাৰে হয়তো কোনো কাৰণত তাত তেনেকুৱা ধৰণৰ তেওঁলোকে এইটো তেনেকুৱা দৃষ্টি নিক্ষেপ কৰা নাছিলে মানুহ আছে কিন্তু এতিয়া যেতিয়া এটা চৰকাৰী মাটিখিনি যেতিয়া বিশাল এটা পৰিসৰত যেতিয়া দখল দৃষ্টিগোচৰ হৈছে এই সময়ত তেওঁলোকে উচ্ছেদ কৰিছে তাত আমাৰ ক'বলগীয়া মই এটা প্ৰতিক্ৰিয়া ল'ব লাগিব বিশ্বজিৎ ফুকন ডাঙৰীয়া মই প্ৰথমতে ভাস্কৰ বৰুৱা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ কাৰণ তেখেতে খুব মুকলিকৈ উৰিয়াম ঘাটৰ এই উচ্ছেদ কাৰ্যক আদৰণি জনাইছে সমৰ্থন জনাইছে দ্বিতীয়তে অলপ দিনৰ পৰা এটা কথা মই লক্ষ্য কৰি আছোঁ বহু লোকে এই উৰিয়াম ঘাট চুঙাজান ৰেংমা আৰু দক্ষিণ নাম্বৰ যি বনাঞ্চল আছে সৰু পথাৰত তাৰ লগতে দৈয়াং বনাঞ্চল গোলাঘাট সমষ্টিত এই তিনিখন বনাঞ্চলত যিসকল লোক বাস কৰিছে তেওঁলোকক গোলাপ বৰবৰাৰ দিনত সংস্থাপন দিয়া হৈছে বুলি এটা ধাৰণা দিবলৈ যত্ন কৰিছে গোলাপ বৰবৰাদেৱে 18 মাহৰ কাৰণে অসমত চৰকাৰ গঠন কৰিছিলে সেই সময়ছোৱাত কিছু খুব কম সংখ্যক ৰাভা আৰু বড়ো জনগোষ্ঠীৰ লোকক সৰু পথাৰত সংস্থাপিত কৰিছিল মূলতঃ তেওঁলোকক সংস্থাপিত কৰিছিল দক্ষিণ নাম্বৰ বনাঞ্চলত সেই সংখ্যা সেই সময়ত 500 বা 600 আছিল যিসকল সন্দেহযুক্ত মিয়া লোক এইসকল লোক 2005 চনৰ পৰা 2014 চনৰ ভিতৰত সৰু পথাৰত তেওঁলোকৰ আগমন ঘটিছিল বিশেষকৈ ৰকিবুল হুছেইন ডাঙৰীয়া যেতিয়া বনমন্ত্ৰী আছিল তেতিয়া চামগুৰি ৰহা ধিং ৰূপহী মৈৰাবাৰী এই অঞ্চলৰ পৰা লোকসকল গৈছিল আৰু নিশ্চিতভাৱে ৰূপহী ধিং মৈৰাবাৰীৰ পৰা যোৱা মিয়া লোকসকলক গোলাপ বৰবৰুৱা ডাঙৰীয়াই কেতিয়াও সংস্থাপন তাত দিয়া নাছিল তেখেতে মাত্ৰ জনজাতি লোকসকলক বড়ো আৰু ৰাভা জনগোষ্ঠীৰ এতিয়াও মোৰ সমষ্টিত প্ৰায় 27,000 বড়ো লোক আছে প্ৰায় 7,000 ৰাভা জনগোষ্ঠীৰ লোক আছে জনজাতীয় লোকক নদীত যেতিয়া খহনীয়া হৈছিল তালৈ যাবলৈ অনুপ্ৰাণিত কৰিছিল তেওঁলোকে লৈ যোৱা নাছিল সেই চৰকাৰখনত 500 বা
মেক্সিমাম 1000 ইমানো নহ'ব সেই মানুহখিনি গৈছিল কিন্তু তালৈ যোৱা প্ৰক্ৰিয়াটো এটা চলি আছিল কিন্তু মাছ স্কেলত মিয়া লোকসকলক লৈ যোৱা কামটো আৰম্ভ হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত 2004 চনৰ পৰা 14 চনৰ ভিতৰত সেইখিনি মানুহে ৰেংমা বনাঞ্চলত দখল কৰিছিল নাম্বৰ বনাঞ্চলত দক্ষিণ নাম্বৰ যি আছে তাতে পোনপটীয়াকৈ আপুনি পৃষ্ঠপোষক কংগ্ৰেছকে ক'ব বিচাৰিছে ডেফিনেটলি মই ক'ব খোজা নাই সৰুপথাৰ ইতিহাস তাত সৰুপথাৰৰ ইতিহাস যিসকলে জানে যিসকল সৰুপথাৰ আজি যদি মই বৰুৱা ডাঙৰীয়া মোৰ খুব ভাল বন্ধু মই তেখেতক এবাৰ নিমন্ত্ৰণ কৰিম তাতে কিছু গাঁও এতিয়াও আছে বৰুৱা ডাঙৰীয়া প্ৰতিক্ৰিয়া কি হ'ব লোকসকলক যদি আহি সুধেহি তেওঁলোক কেতিয়া আহিছিল তেতিয়া গম পাব নিশ্চয় বৰুৱা ডাঙৰীয়া হয় বৰুৱা ডাঙৰীয়া কওক 2004 ৰ পৰা সেই নিৰ্দিষ্ট সময়খিনিত কংগ্ৰেছ চৰকাৰৰ দিনতে তেওঁলোকক সংস্থাপন কৰা হৈছিল এটা কথা আপোনালোকে ভালকে এটা কথা আপোনালোকে এইটো মই ক'ব লাগিব যে কোনো চৰকাৰে ফৰেষ্টৰ মাটিত মানুহক কেতিয়াও তাত নিজে গৈ পেলাই মানুহে গাড়ীৰে দি বা আমন্ত্ৰণ কৰি তাত কেতিয়াও নবহুৱাইগৈ এই মানুহবোৰ নিজে নিজে প্ৰৱজিত হোৱা আমাৰ যিসকল জনজাতীয় ভাইসকল আছে তেওঁলোকো তেনেকৈ প্ৰৱজিত হৈ তাত বহিছে আৰু আগতে মই স্পষ্ট কৰিছোঁ যে আমি কংগ্ৰেছ দলে ইছলাম ধৰ্মী আমাৰ ভাৰতীয়সকলক আমি সদায় আমি ভাৰতীয়সকলৰ লগত আমি আছোঁ আমি দেশী মানুহৰ লগত আছোঁ আৰু বিদেশী মানুহৰ লগত আমি নাই আৰু আমি কেতিয়াও আমি ভাৰতীয় মানুহক আমি কোনো ক্ষেত্ৰত আমি কোনো কাৰণত আমি অপকাৰ হোৱা তেওঁলোকৰ যিকোনো আমি কেতিয়াও তেখেতক সুৰক্ষা প্ৰদান কৰা এখন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ এইটো দায়িত্ব আৰু এইটো কথাও ঠিক যে এইবিলাকত যদি কোনোবা ভাৰতীয় মানুহ যদি ক'ৰবাত আছে তেতিয়াহ'লে সেই ভাৰতীয় মানুহক চৰকাৰে আগতে যেনেকৈ তেওঁলোকে উচ্ছেদ কৰাৰ পাছতো কাজিৰঙাতো উচ্ছেদ কৰিছে কাজিৰঙাৰ পৰা উচ্ছেদ কৰি তেওঁলোকে পুনৰ সংস্থাপিত কৰিছে আৰু এতিয়া যিখিনি কাম হৈছে ভৱিষ্যতে যাতে এই বিদেশী ইছ্যুটো লৈ পেলাই আমি যাতে এনেকৈ টক শ্ব'ত বহিব নালাগে মই ভাবোঁ চৰকাৰে এই বিষয়টো ওৱান্স ফৰ অল এই বিদেশী ইছ্যুটো শেষ কৰিব লাগে আৰু কোনোবা যদি বিদেশী সঁচাকৈ আছে এই বিদেশীখিনিক চিনাক্ত কৰি ইমিডিয়েটলি আমাক বিশ্বজিৎ ফুকন ডাঙৰীয়াই কৈছে যে তথ্য আছে তেওঁলোকৰ লগত যে 2004 চনৰ পৰা কংগ্ৰেছ চৰকাৰ থকা সময়তে এই লোকসকলক এই সন্দেহযুক্ত লোকসকলক তথাকথিত কোট আনকোট সেই শব্দটো যিটো ব্যৱহাৰ কৰে মই কৰিব বিচৰা নাই সেই লোকসকলক এই স্থানত আনি সংস্থাপিত কৰা হৈছিল মানে ৰাজনীতিক খেলখনটো খেলিয়ে থাকে ডাঙৰীয়া সকলোৱে কিন্তু প্ৰকৃত কথাবোৰ যেতিয়া ক'ব লগা হয় তেতিয়া নকয় মই এটা কথা ব্যক্তিগতভাৱে আপোনালোকক মই এইটোৱে কৈছোঁ যে এই যে আমি যিবোৰ কথা আজি আমি পাতি পেলাই আমি আমাৰ কথাবোৰ আমি বঢ়াই থাকোঁ এইবোৰ নকৰি পেলাই আমাৰ জ্বলন্ত সমস্যা যে আমি যিবিলাক আছে ইনক্লুডিং আমাৰ বিদেশী সমস্যা এই বিদেশী সমস্যা আমাৰ হাতত এতিয়া ক্ষমতা আছে আমি এই বিদেশী সমস্যাটো শেষ কৰি এইটো সদায় দিনৰ কাৰণে ইয়াক এটা ছেটেলমেণ্ট কৰি ল'ব লাগে য'তেই বিদেশী আছে তাৰ পৰাই বিদায়িত কৰক যিকোনো উপায়েৰে তাত যিটো আমাৰ হাতত যিটো আমাৰ সাংবিধানিক আমাৰ প্ৰদত্ত যিটো আমাৰ হাতত আমাৰ ক্ষমতা আছে এই ক্ষমতা ব্যৱহাৰ কৰি বিদেশীক ইয়াৰ পৰা বিতাড়িত কৰি আমি যাতে সকলো ভাৰতীয় শান্তিৰে আমি থাকিব পাৰোঁ তাৰ এটা ব্যৱস্থা কৰিব লাগে কিন্তু সেই সপোনটো কিমান বাস্তৱত পৰিণত হ'ব সেইটো এটা ডাঙৰ প্ৰশ্ন হয় আমি আপোনাৰ কাষলৈ আহিম আকৌ শেহতীয়া যিটো খবৰ পাইছোঁ আমি গোলাঘাটতে ৰেলৱে বিভাগৰ মাটিত একাংশ ঘৰ চাংঘৰ টাইপ বা এনেকুৱা ধৰণৰ খেৰ জুপুৰি ঘৰ সাজি দিয়া হৈছে য'ত মূৰ গণনা কৰি মানুহ ৰখা হয় প্ৰতিজন লোকৰ বাবদ 30 টকাকৈ লয় আৰু এনেকুৱা ধৰণৰ কাম আমাৰ থলুৱা একাংশ মুছলমানে কৰা বুলি অভিযোগ আহিছে য'ত সন্দেহযুক্ত লোকক মূৰ গণি গণি থাকিবলৈ দিয়া হয় সেই কামবোৰ কিন্তু এইখন ভাৰততে এইখন অসমতে ক'ৰবাত হৈ আছে এটা ডাঙৰ অভিযোগ সেইটো মই বসন্ত গগৈ ডাঙৰীয়া আপোনাৰ কাষলৈ গৈছোঁ মুখ্যমন্ত্ৰীয়ে কৈছে 2041ত অসমত সংখ্যালঘু হ'ব অসমীয়া আৰু হিন্দু মুছলমানৰ জনসংখ্যা 50-50 হ'ব 2011 লোকপিয়লৰ তেওঁ উদাহৰণ দিছে য'ত 33% ক্ষমা কৰিব 34% মুছলমানৰ কথা কৈছে কেৱল তাত 3%হে আমাৰ খিলঞ্জীয়া মুছলমান বাকী 31%ই সন্দেহযুক্ত এই বিষয়বোৰে আমাৰ খিলঞ্জীয়াৰ প্ৰতি ভাবুকি আনিব নে কি হ'ব আচলতে আপোনাৰ এই ক্ষেত্ৰত মতামত জানিব বিচাৰিছোঁ স্বাধীনোত্তৰ কালৰ পৰা আজিলৈকে খিলঞ্জীয়া থলগিৰি ৰাইজে শংকাত ভুগি আছে মুখ্যমন্ত্ৰী মহোদয়ে এটা কাটপিয়াৰ দি দিলে নহ'ব যে ইমান বছৰ পিছত অসমখনত খিলঞ্জীয়া থলগিৰি ৰাইজ সংখ্যা লঘুত পৰিণত হ'ব যদি তেওঁলোকে গম পাইছে বাস্তৱটো উপলব্ধি কৰি ইয়াৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই কিয় কেন্দ্ৰত বিজেপি চৰকাৰ ৰাজ্যত বিজেপি চৰকাৰ
কিয় তেওঁলোকে বিদেশী বিতৰণৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ পাইছে যে খিলঞ্জীয়া থলগিৰি ৰাইজৰ জীৱন সম্পত্তি নিৰাপত্তাৰ স্বাৰ্থত তেখেতলোকক শাসনত বহাব লাগে আৰু খিলঞ্জীয়া থলগিৰি ৰাইজে তেখেতলোকক শাসনত বহাইছে এইকাৰণেই যে থলগিৰি ৰাইজ সুৰক্ষিত হ'ব লাগে ভূমি অধিকাৰ থলগিৰি ৰাইজৰ ওচৰত থাকিব লাগে ৰাজনৈতিক অধিকাৰ থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰত থাকিব লাগে সেইকাৰণেতো চৰকাৰখন বনাইছিলে সেইকাৰণেতো কংগ্ৰেছৰ শাসনৰ পৰা অঁতৰাই পেলাই বিজেপিৰ চৰকাৰক আনিছে এতিয়া কেৱল মাত্ৰ ডেট অফ ৱাইজ মানে শংকা আৰু সংশয় থাকিলে নহ'ব বাস্তৱ পদক্ষেপ ল'ব লাগিব সেইকাৰণে কৈছোঁ যে সংবিধান এমেণ্ডমেণ্ট কৰি হ'লেও IPC 371 এইটো কিয় অসমত লাঘৱ নকৰে যদি 370 আমাৰ হেৰিয়ে পৰা জম্মু কাশ্মীৰৰ পৰা হটাই দিব পাৰে যে 371A কিয় আমাৰ অসমত লগাব নোৱাৰে সেই প্ৰশ্নটো আছে কিয় ইনাৰলাইন পাৰ্মিটৰ চৰকাৰে ব্যৱস্থা নকৰে কিয় 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কৰিম বুলি তেওঁলোকে কৰা নাই কিয় অসম চুক্তিৰ 6 নং দফা আখৰে আখৰে পালন নকৰে কিয় কৰা নাই এই প্ৰশ্নটোৱে আমি সুধিছোঁ যে অসম আন্দোলনৰ জড়িত বিভিন্ন নেতা অসমৰ মুখ্যমন্ত্ৰী হৈ গ'ল IMDT আইন বাতিল কৰি অসমৰ জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী হ'ল এই ক্ষেত্ৰত তেওঁ কিয় বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি অতুল বৰা ডাঙৰীয়া নিজেই এখন চুক্তি তেওঁ এটা মন্ত্ৰীগোটৰ হেৰি মানে কি সদস্য এতিয়া তেওঁ এই ক্ষেত্ৰত কিয় বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া খুদ নিজেই ইয়াৰ মন্ত্ৰীগোটৰ সদস্য আছিল যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো উপস্থাপন কৰাৰ ক্ষেত্ৰত বিল গৈ ৰাজ্যসভাত উঠিল ৰাজ্যসভাত বিলখন পাছ নহ'ল কথাবিলাক সুধিলে চৰকাৰে আমাক নকয় যে এই বাস্তৱ সময়ত কথাকেইটাৰ ওপৰত কিয় আগবাঢ়ি যায় কেৱল ৰাজনীতি কৰি থাকিলে ৰাজনীতি কৰি থাকিব পাৰিব খিলঞ্জীয়া থলগিৰি ৰাইজ অসমৰ শেষ হৈ গুচি যাব কিন্তু এটা সময়ত এনেকুৱা ভয়ংকৰ পৰিৱেশ আহিব যে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি এটা বেলেগ এফালে গতি কৰিব এটা আইন শৃংখলা বসন্ত গগৈ ডাঙৰীয়াৰ এইখিনি মন্তব্যৰ প্ৰতিক্ৰিয়া লাগে এইখিনি প্ৰশ্নৰ উত্তৰ কিবা আছে বসন্ত গগৈ ডাঙৰীয়াই যিকেইটা কথা কৈছে অসমৰ ভৱিষ্যত শংকিত হ'ব লগা অৱস্থা এটাৰ কথা সেইটো কথা আমিও কৈ আছোঁ দ্বিতীয়তে 6 জনগোষ্ঠীৰ জনজাতিকৰণ এই বিষয়টো যথেষ্ট চৰ্চিত বিষয় কিছু দীঘলীয়া হৈছে কিন্তু সব যদি ঠিকে থাকে অহা অক্টোবৰ মাহত যি আমাৰ বিধানসভাৰ অধিৱেশন হ'ব মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে কৈছে যে এই 6 জনজাতিকৰণ বিষয়ত বিধানসভাত এইবাৰ এটা সুস্থিৰ সিদ্ধান্তলৈ আহিব পৰা হ'ব পিছুৱাই গৈ আছে কিন্তু চাওক কিছুমান কথা এক মুহূৰ্ততে সমাধান কৰিব পৰা বিষয় নহয় তৰুণ গগৈ ডাঙৰীয়াই যেতিয়া এটা প্ৰস্তাৱ লৈ গ'ল যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে কিন্তু এক্সিষ্টিং কোনো জনজাতিক যাতে তাৰ পৰা প্ৰভাৱিত নহয় আপুনি এই বিষয়টো যদি চাই তেওঁ এটা কংক্ৰিট সিদ্ধান্ত দি যোৱা হ'লে একো সমস্যা নহ'লহেঁতেন জনজাতি যদি আজি 10টা জনগোষ্ঠী আছে তাৰ লগত আৰু 6টা লগাই যদি 16টা হয় এটা ফৰ্মুলা ইমান হাতত সহজ নহয় যে 16টাৰ ভিতৰত 10টাৰ অৰিজিনেল যিখিনি অধিকাৰ সেইখিনি থাকিব বাকি 6টা কেনেকৈ থাকিব এই বিষয়টোলৈ যথেষ্ট সময়ৰ প্ৰয়োজন আছে এই আলাপ আলোচনাৰ প্ৰয়োজন আছে আৰু সেইকাৰণে অক্টোবৰ মাহত এই বিষয়ে এটা পজিটিভ সিদ্ধান্ত আহিব বুলি আমি ভাবিছোঁ 2025 অক্টোবৰত এই অক্টোবৰ বাকি ইনাৰ লাইন পাৰমিট আজিৰ তাৰিখত পচিবল নহয় এনে কৈ লাভ নাই মই নিজে ব্যক্তিগতভাৱে ভাবোঁ এইটো বিজেপিৰ অপিনিয়ন নহয় ইনাৰ লাইন পাৰমিট আজিৰ তাৰিখত গ্লোবেলাইজেশ্যনৰ যুগ বিভিন্ন পৃথিৱীৰ দেশে ভিসা উঠাই দিছে মানুহ যাব পাৰে ৰাতিটো আপুনি পাছপৰ্টখন হ'লে যাব পাৰে কেইখনত আছে কিন্তু নাই তেওঁলোকৰ সম্পূৰ্ণ জনজাতীয় মুখাৱয়ৱৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ চেহেৰা তেওঁলোকৰ এথনিক গোটেই কথাখিনি বেলেগ আমি তেনেকুৱা নহয় গতিকে আমাৰ ইয়াত কৰিব কি খুজিছে আমাৰ ইয়াত মাটি ভূমি আইন সংশোধন হোৱাৰ প্ৰয়োজনীয়তা আছে য'ত ভূমি আইনে খিলঞ্জীয়া লোকক ভূমি ক্ৰয় কৰাৰ অধিকাৰ দিব য'ত ভূমি আইনৰ জৰিয়তে আমাৰ মাটি সুৰক্ষিত হ'ব আৰু মিছন বসুন্ধৰা 1 মিছন বসুন্ধৰা 2 মিছন বসুন্ধৰা 3 3.0 ইয়াৰ জৰিয়তে অসমীয়া মানুহক মাটিৰ অধিকাৰ প্ৰদান কৰাৰ প্ৰক্ৰিয়া হৈছে হাজাৰ হাজাৰ লাখ লাখ পৰিয়ালক মাটিৰ অধিকাৰ দিয়া হৈছে যেতিয়া এটা ধৰ্মৰ মানুহৰ পৰা বেলেগ এটা ধৰ্মৰ মানুহে মাটি কিনাৰ ক্ষেত্ৰত সীমাবদ্ধতা থাকিব তেতিয়া নিঃসন্দেহে খিলঞ্জীয়া লোকৰ মাটি সুৰক্ষিত হৈ থাকিব ঠিক আছে আৰু বাকিটা বিন্দুটো মই আপোনাৰ কাষত বাকিটা বিন্দু আছে বহুকেইটা আৰু সংবিধান সংশোধনৰ প্ৰস্তাৱটো আনিছে বসন্ত গগৈ ডাঙৰীয়াই কিন্তু তাৰ পূৰ্বে আমাৰ সৈতে আন এগৰাকী অতিথি আছে লাইভত মই প্ৰাক্তন আলফা নেতা প্ৰাণজিৎ শইকীয়া ডাঙৰীয়াক স্বাগতম জনাইছোঁ শইকীয়া ডাঙৰীয়া আপোনাক আমাৰ দ্য প্ৰাইম শ্ব'ৰ মাজলৈ স্বাগতম প্ৰথম কথা হৈছে যে আজি খিলঞ্জীয়া দিৱস আৰু খিলঞ্জীয়া দিৱসটোতে আমি খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা পাতি আছোঁ উজনি অসমৰ পৰা সন্দেহযুক্ত নাগৰিকক 15 আগষ্টৰ পূৰ্বে
ঘৰ খালী কৰি আঁতৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে কেইবাটাও সংগঠনে শিৱসাগৰত কালি চিন্তন বৈঠকত সেই সিদ্ধান্ত লোৱা হৈছে আপুনি কেনেধৰণে লৈছে এই সিদ্ধান্ত ৰিপিট কৰিব নেকি মই প্ৰাঞ্জিত শইকীয়া ডাঙৰীয়া উজনি অসমৰ পৰা সন্দেহযুক্ত লোকক আঁতৰি যোৱাৰ সেই সময়সীমা বান্ধি দিয়া হৈছে 15 আগষ্ট এই ক্ষেত্ৰত আপোনাৰ কি প্ৰতিক্ৰিয়া নাগৰিকক বুলি কওঁতে কেনেকৈ কোনখিনিক কৈছে বিদেশীখিনিক নে বহিৰাগতখিনিক পোনপটীয়াকৈ সংজ্ঞাটো আমাৰ হাততো নাই সন্দেহযুক্ত বুলি কৈ থকা হয় আৰু তথাকথিত এটা নিৰ্দিষ্ট শব্দ প্ৰয়োগ কৰা হয় যেটো মই এই অনুষ্ঠানত কৰিব বিচৰা নাই এই মুহূৰ্তত আপুনি হয়তো বুজি পাইছে মই মোৰ স্পষ্ট কথা যদি এটাও মানুহ তাৰমানে মানে 79ৰ যিটো আন্দোলন আমাৰ অকমান আগত কোনোবা এজনে কৈছিলে মই মানে কাটাকে শুনিলো এক কথাত অকল মানে উজনি নামনি বুলিতো কথা নাই অসমখনটো অসমেই হয় তাত উজনি নামনিৰ প্ৰশ্ন আহিল কেলে হেতু আনিছে একাংশ সংগঠনে শিৱসাগৰত কালি চিন্তন বৈঠকত কেইবাটাও সংগঠনে সেই কথাটো আনিছে অসমৰ পৰা যদি বিদেশী বহিষ্কাৰ কৰিব লাগে অসমৰ পৰা কৰক সব কৰক বিদেশী বহিষ্কাৰ কৰাটো এটা ন্যায্য দাবী আমাৰ ওটা বিদেশী বহিষ্কাৰ কৰা অসমৰ পৰাই কৰিব লাগে তাত উজনি বেলেগে নামনি বেলেগে বুলি কথা নাই গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি এইটো আৰু লগতে শেহতীয়া যি উচ্ছেদ চলি আছে চৰকাৰৰ সেই উচ্ছেদক লৈ আপুনি কি প্ৰাক্তন আলফা নেতা হিচাপে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব তাক আলফাৰ চুক্তিত আমাৰ এইটো এটা হেৰি আছিলে আমাৰ মানে বেদখল কৰা মাটিবিলাক মানে দখল কৰা মাটিবিলাক বেদখলি কৰিবৰ কাৰণে আমাৰ আলফা চুক্তিত আছে চৰকাৰে আমাৰ চুক্তি ৰূপায়ণ কৰাৰ দায়িত্ব লৈছে এইটো কৰিছে তাত ক'ব লগা একো নাই নহয় চৰকাৰে কৰা কামটোক আপোনালোকে আদৰণি জনাইছে 100 বাৰ জনাম এইটো আমাৰ চুক্তিত আছে এইটো হয় ইয়াত আজি অখিল গগৈ এনআৰচিৰ প্ৰসংগ আনিলে যে এনআৰচিত যিসকলৰ নাম মানে এনআৰচি আকৌ সংশোধনৰ পাছত এতিয়াতো 19 লাখ অবৈধ বাংলাদেশীৰ নাম আছে বুলি কোৱা হয় পুনৰবাৰ এনআৰচি প্ৰস্তুত কৰাৰ পাছত যিসকলৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হ'ব তেওঁলোকক প্ৰতিগৰাকী লোকক অসমীয়া বুলি এখন কাৰ্ড দিব লাগে বুলি অখিল গগৈ আজি এটা প্ৰস্তাৱ দিছে সেই প্ৰস্তাৱ সন্দৰ্ভত আপুনি কিবা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব প্ৰাঞ্জিত শইকীয়া ডাঙৰীয়া হেল্ল' হয় আপুনি শুনি আছে মোৰ কথা কওকচোন এনআৰচি সংশোধনৰ পাছত যেতিয়া এনআৰচিত যেহেতু বহুত খেলিমেলি এতিয়াও আছে বুলি কৈ থকা হৈছে এই এনআৰচিত প্ৰকৃত যিসকলৰ নাম সোমাব তেওঁলোকক প্ৰকৃত অসমীয়া বুলি ধৰি লোৱা হ'ব বুলি আজি অখিল গগৈ কৈছে আপুনি এই কথা সমৰ্থন কৰে মই নকৰো হয় নিশ্চয় প্ৰাঞ্জিত শইকীয়া ডাঙৰীয়া আপুনি আমাৰ সৈতে থাকক লাইনত মই ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া কাষলৈ গৈছোঁ বৰুৱা ডাঙৰীয়া যেহেতু এতিয়া বহুখিনি কথা উত্থাপন হৈ আছে 2026 নিৰ্বাচনৰ প্ৰসংগও আহিছে নিৰ্বাচনত এই শেহতীয়া উচ্ছেদৰ এটা বিশেষ প্ৰভাৱ থাকিব বুলি কোৱা হৈছে আপুনি কেনেভাৱে লয় সঁচাকৈ এই উচ্ছেদ কাৰ্যই বিজেপি সহায় কৰিব নেকি নে কংগ্ৰেছক লোকচানৰ মাজলৈ লৈ যাব পাৰে আপুনি অংকটো কেনেধৰণে দেখিছে কিবা ইয়াত সঁচাকৈ সমীকৰণ থাকিব পাৰে নে এইবোৰৰ কোনো নিৰ্বাচনৰ লগত সম্পৰ্ক নাই বুলি ভাবে এইটো মানে ইলেকশ্যনলৈ এতিয়াও আমাৰ যথেষ্টখিনি সময় আছে আৰু এইটো কথা ঠিক যে এই উচ্ছেদিত যিখিনি এতিয়া লোক এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ ইয়াত বহুত ক্ষেত্ৰত ইয়াত আমাৰ যিটো মানৱতা এই মানৱতাৰ দিশটো কিন্তু আমি চোৱাটো বৰ প্ৰয়োজন আৰু অনাগত সময়খিনিত ইলেকশ্যনত ইয়াৰ কিমান কি প্ৰভাৱ পৰিব আজি ক'বলৈ টান গতিকে বিজেপি দলেই হওক বা কংগ্ৰেছ দলেই হওক এই দল দুয়োটা দলেই তেওঁলোকে এই উচ্ছেদৰ যিটো আমাৰ আজি কাম হৈ গ'ল এই ক্ষেত্ৰত কি সিদ্ধান্ত লয় আৰু কেনেকৈ ধৰণে এই উচ্ছেদৰ বিষয়টোক কেনেকৈ ধৰণে তাক এটা ইকুইলিব্ৰিয়ামলৈ আনে এইটো এটা সময়তহে ক'ব পৰা যাব চৰ্চা বৰুৱা ডাঙৰীয়া এনেধৰণেও একাংশই কৰিছে অৱশ্যে সেইটো মাত্ৰ একাংশৰ মাজত চলা চৰ্চাহে যে গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পাছতেই চৰকাৰখন বেছি সক্ৰিয় হৈ পৰিছে এই বিষয়বোৰত গৌৰৱ গগৈ আহিছে এইটো নিশ্চয়কৈ আজি আপোনালোকে এইটো কিমান বিশ্বাস কৰে নকৰে মই নাজানো গৌৰৱ গগৈ ডেফিনেটলি গৌৰৱ গগৈ এটা ফ'ৰ্চ এটা আজি হয় কাৰণ তেখেতক বিশেষকৈ যুৱ প্ৰজন্মই তেখেতৰ প্ৰতি যথেষ্ট আকৰ্ষিত আৰু ব্যক্তিগতভাৱে তেখেত
মইতো একেবাৰে নিচে ওচৰৰ পৰা মই আজি তেখেতক মই পাইছোঁ, আগৰ পৰাও মই তেখেতৰ লগতে আমি পৰিয়ালৰ দৰে তেওঁলোকৰ ছাৰৰ পৰিয়ালৰ লগত। গতিকে এজন অতি তেখেত উচ্চ শিক্ষিত আৰু যথেষ্ট ভাবি চিন্তি তেখেতে যিকোনো সিদ্ধান্ত লোৱা এজন ব্যক্তি, আৰু তেখেতৰ ডেফিনেটলি তেখেত অহাৰ লগে লগে কংগ্ৰেছৰ শক্তি যথেষ্ট বৃদ্ধি পাইছে। আৰু কিন্তু অনাগত ইলেকশ্যনত আমাৰ কংগ্ৰেছ দলে এটা চমকপ্ৰদ সাফল্য যে লাভ কৰিব এইটো ক্ষেত্ৰত কিন্তু আমাৰ কিন্তু ৰাইজ কিন্তু নিশ্চিত, কাৰণ বিভিন্ন ধৰণৰ তাৰ বাবে চৰকাৰৰ হঠাৎ এনেধৰণৰ সক্ৰিয়তা বুলি আপুনি ক'ব বিচাৰে নেকি? নাই, তেনেকৈ বুলি মই নাভাবোঁ। সেইটো মই নাভাবোঁ। কিন্তু এটা কথা ঠিক যে চৰকাৰী ভূমিয়ে হওক বা ফৰেষ্টৰ মাটিয়ে হওক, এইখিনি সুৰক্ষিত কৰি ৰখা কিন্তু প্ৰত্যেক আমাৰ চৰকাৰৰে কিন্তু এইটো কৰ্তব্য। আজি ৰেলৱে মাটিবিলাকতো আপোনালোকে দেখে যে এবাৰ উচ্ছেদ কৰে, কিন্তু উচ্ছেদ কৰাৰ পিছত আকৌ 15-20 বছৰ ধৰি সেই একেখিনি মানুহে একে জেগাতেই থাকে, আকৌ পুনৰ ৰেলৱে আহি পেলাই সেই মানুহবোৰক উচ্ছেদিত কৰে। গতিকে যিসকল আচলতে প্ৰকৃত ভাৰতীয় নাগৰিক যাৰ থাকিবলৈ মাটি নাই, সেই মানুহখিনিক কিন্তু চৰকাৰে সংস্থাপনৰ দিহা কৰাটো বৰ প্ৰয়োজন। আৰু এই বিদেশীৰ ইছ্যুটো ওৱান্স ফৰ অল যেনেকৈ হওক, বৰ্তমান চৰকাৰখন যিহেতু দুইখন চৰকাৰ, দিল্লী আৰু আমাৰ দিছপুৰত একেখন চৰকাৰ আছে, এইটো ব্যক্তিগত অভিমত যে এই বিদেশী ইছ্যুটো ইমিডিয়েটলি আমি নাইকিয়া কৰি আমাৰ অন্যান্য আমাৰ উন্নয়নৰ স্বাৰ্থত আৰু বহুত আমাৰ কৰণীয় কাম আমাৰ সমাজখনত আছে। গতিকে এই ইছ্যুবিলাক লৈ পেলাই আমাক মাজত এটা আমাৰ অশান্তিৰ সৃষ্টি হৈ থকাটো কিন্তু অসমৰ ৰাইজে এইটো কোনো কাম্য নকৰে। কোনো ধৰ্মৰ মানুহে এনেকুৱা অশান্তিৰ সৃষ্টি হৈ থকাটো কাম্য নকৰে। আৰু সকলোৱে অন্তঃকৰণে বিচাৰে যিসকল অবৈধ বিদেশী আছে, এই বিদেশীক যাতে আমাৰ চৰকাৰসমূহে আমাৰ অসমৰ পৰা বিতাড়িত কৰি তেওঁলোকৰ নিজৰ গন্তব্য স্থানত থৈ অহাৰ এটা ব্যৱস্থা কিন্তু আমাৰ ৰাইজে বিচাৰে। থাকক আপুনি আমাৰ সৈতে, আমি আলোচনা অব্যাহত ৰাখিম। কিন্তু এইখিনিতে চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে, অতি সোনকালে উভতি আহিম। খিলঞ্জীয়া দিৱসৰ দিনটোতে খিলঞ্জীয়াৰ সুৰক্ষাৰ বিষয়ে আমি আলোচনা কৰি আছোঁ। উজনি অসমত ইতিমধ্যে কিছু গৰম পৰিৱেশ দেখা পাইছোঁ আমি। কালি শিৱসাগৰত তাৰ পোনপটীয়া এটা আভাস পালোঁ। এতিয়া সঁচাকৈ খিলঞ্জীয়াৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে 15 আগষ্টৰ ভিতৰত বা তাৰ আগে আগে একাংশ লোকক উজনি অসম খালী কৰিব দিয়াটোৱেই এটা সমাধান সূত্ৰ হয়নে, নে আৰু কি কৰিবলগীয়া আছে? আমাৰ সৈতে ৰাজনৈতিক বিশ্লেষক ছাইদুল ইছলাম ডাঙৰীয়া আছে লাইভত। ছাইদুল ইছলাম ডাঙৰীয়া, আপুনি কেনেভাৱে লৈছে এই বিষয়টোক? উজনি অসম ত্যাগ কৰিব লাগিব 15 আগষ্টৰ পূৰ্বেই বহু লোকে, বিশেষকৈ সন্দেহযুক্ত লোকক টাৰ্গেট কৰি লোৱা হৈছে। গোটেই বিষয়টো স্পৰ্শকাতৰ। মই কিছুদিন আগতে উজনি অসমৰ এটা দীঘলীয়া ভ্ৰমণত ওলাইছিলোঁ। গোটেই বিষয়খিনি কিছু মানুহৰ মনত কেনেকুৱা চিন্তা আছে, কেনেকুৱা আশংকা আছে, এই গোটেই বিষয়খিনি অধ্যয়ন কৰাৰ চেষ্টা কৰিছিলোঁ। আৰু মই যিটো দেখিছোঁ যে উজনি অসমৰ মানুহৰ মনত এটা আশংকা এটা তলে তলে বিৰাজ কৰিছে যে জনগাঁথনি পৰিৱৰ্তন হ'ব নেকি, তেনেকুৱা বিষয়। বা কিছুমান পকেটত বংগীয় মূলৰ মুছলমান মানুহ সোমাই পেলাই উজনি অসমৰ যিটো ভোটৰ যিটো গাঁথনি পেটাৰ্ণ, সমষ্টিবিলাকৰ ভোটৰ যিটো হিচাপ, তেনেকুৱা কথা বতৰাবিলাকত এটা ৰাজনৈতিক ভাৱে গোটেই বিষয়টো তেওঁলোকে চাইছে যেন অনুভৱ এটা হৈছে। আৰু তাৰ লগতে জনগাঁথনি, ভূমি, এনেকুৱা বিষয়বিলাকৰ লৈ পেলাই এটা শংকা বা এটা চেপা, এটা উত্তেজনা ঠিক নহ'লেও চেপা এটা কিন্তু চিন্তাৰ পৰিৱেশ এটা মই দেখিছোঁ। এতিয়া গোটেই বিষয়টো দুধৰণৰ কথা। এটা হৈছে চৰকাৰীভাৱে গোটেই বিষয়টো সাংবিধানিক কথা এটা আছে, আৰু নেৰেটিভ ৱাইজ যিটো বাগধাৰাগত যিটো বিষয়, সেই বিষয়টো বেলেগ। বাগধাৰাগত বিষয়টো অসম আন্দোলনৰ পিছৰে পৰা গোটেই বিষয়টোৰ খিলঞ্জীয়া মানুহৰ আশংকাক লৈ পেলাই অসম আন্দোলন হৈছিল। খিলঞ্জীয়া মানুহৰ যিটো বিষয়, সেই বিষয়সমূহ লৈ পেলাই গোটেই কথাবিলাক হৈছিল। কিন্তু এই অমীমাংসিত জাতীয় প্ৰশ্নসমূহৰ কিন্তু আজিলৈকে এটা সঠিক সমাধান সূত্ৰ কোনো এখন চৰকাৰৰ দিনত নলাল। এতিয়া গোটেই বিষয়টো নিৰ্বাচনৰ ঠিক পূৰ্বে হোৱা কাৰণে কিছুমানে গোটেই ৰাজনৈতিক বিষয় বুলিও কথাখিনি কোৱাৰ এটা সুযোগ আছে। কিন্তু বিষয়টো ৰাজনৈতিকভাৱে হওক বা সামাজিকভাৱে হওক বা কিছুমান সাংগঠনিকভাৱে নেতাসকলে কোৱা কথাই হওক, বিষয়টো যে একেবাৰে গুৰুত্বহীন কথাটো কোনেও কৈ দিব নোৱাৰে। উজনি অসমৰ কিছু অংশত অধিক সচেতনতা
ইয়াক লৈ পেলাই বৃদ্ধি পাইছে কিছু অংশত হয়তো গোটেই বিষয়বিলাক যিধৰণে ৰাজহুৱাভাৱে প্ৰকাশ হ'ব লাগিছিল হোৱা নাই কিন্তু এটা কথা মই অনুভৱ কৰোঁ যে উজনি অসমৰ মানুহৰ মনত এটা নামনি অসমৰ যিটো তেওঁলোকৰ মনত এটা ধাৰণা আছে যে নামনি অসমখনত কেইবাখনো জিলাত মানে বংগীয় মূলৰ মানুহৰ সংখ্যা বাঢ়িছে বা অভাৰঅল মুছলমান মানুহৰ জনসংখ্যা বাঢ়িছে বেছি হৈছে তেনেকুৱা বিষয়টো লৈ পেলাই এটা শংকাৰ এটা পৰিৱেশ তেওঁলোকে অনুভৱ কৰে যেন মোৰ লাগিছে গতিকে গোটেই বিষয়টো ৰাজনৈতিক হয় এই কথাটো সত্য গোটেই বিষয়টো সামাজিক হয় এইটো কথা সত্য গোটেই বিষয়টো আটাইতকৈ গুৰুত্বপূৰ্ণ খিলঞ্জীয়া মানুহৰ অধিকাৰৰ বিষয় লৈ পেলাই ইয়াত কিন্তু গোটেই কথাখিনি কৰবাত আমি ওলাই কৰি দিব নোৱাৰো মই ভাবো উজনি অসমৰ পৰা বংগমূলীয় মানুহখিনি নামনিলৈ ঠেলি দিলে যে সমস্যাৰ সমাধান হ'ব এই কথাটো নহয় মূল বিষয়টো আছিল মোৰ যিটো অনুভৱ যে NRCৰ বিষয়টো গেথেলা মাৰি ৰৈ থাকিল গোটেই বিষয় সমাধান সূত্ৰ আমি তাত হয়তো কিছু পোৱাৰ এটা অৱকাশ আছিল আমি বহু বিষয় গেটলা মাৰিছে হয় সাইদুল ইছলাম ডাঙৰীয়া এনেধৰণৰ বহু বিষয় আছে যিবোৰ আচলতে আধাতেই থমকি ৰৈছে বসন্ত গগৈ ডাঙৰীয়া তাৰে দুটামান উত্তৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াই দিবলৈ চেষ্টা কৰিলে বিৰতিৰ পূৰ্বে অক্টোবৰৰ ভিতৰত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত কিছু ভাল খবৰ এটা আহিব পাৰে বুলি তেওঁ ব্যক্ত কৰিছে মত আপুনি আশাবাদী হয়নে নে আগৰ দৰে এইবাৰো এইটো বস্তু নিৰ্বাচনৰ পিছলৈকে পিছুৱাই যাব না মই এটা কথা স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণে কেৱল মাত্ৰ 6 জনগোষ্ঠীৰ ৰাইজক উৎসাহিত নকৰে সুৰক্ষিত নকৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণে সমগ্ৰ অসম আৰু অসমীয়াক অনাদি অনন্ত কালৰ কাৰণে সুৰক্ষিত ভৱিষ্যতটো সুনিশ্চিত কৰিব এই বাস্তৱসন্মত কথাটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়ে বিজেপি চৰকাৰে নিৰ্বাচনী ইস্তাহাৰত এই কথাবতৰাবিলাক প্ৰকাশ কৰিছিলে আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিটো এজেন্সিয়ে স্বীকাৰ কৰি দিয়াৰ পাছত এই বিলখন গৈ ৰাজ্যসভাত উঠিল বিলখন পাছ নহল কিয় নহল সেই কথাটো প্ৰশ্নবোধক চিন আছে এতিয়া কৈছে অক্টোবৰত এটা ভাল সিদ্ধান্ত আহিব আমাৰ মাজৰে সিদ্ধান্ত লৈ আহিব 26ত ইলেকশ্যন যে অক্টোবৰত যদি কংক্ৰিট এটা সিদ্ধান্ত নিদিয়ে তেতিয়ালে অসমৰ খিলঞ্জীয়া থলগী ৰাইজে এটা কথা স্পষ্টভাৱে জানিব আৰু মন আৰু মগজুত ভৰাই ল'ব যে এইখন চৰকাৰো খিলঞ্জীয়াক প্ৰতাৰণা কৰাই এখন চৰকাৰ এইখন চৰকাৰৰ খিলঞ্জীয়া বিদ্বেষী এখন চৰকাৰ এইখন চৰকাৰৰ সেই কংগ্ৰেছৰ একে লাইনতে থিয় হোৱা এখন চৰকাৰ য'ত লংকালে গ'লে সব ৰাৱণ হোৱাৰ যিটো এটা চিন্তা চৰ্চাৰে মানুহ অৱতাৰণা হয় মন আৰু মগজুত ক্ৰিয়া কৰে সেই একেধৰণৰ চিন্তা চৰ্চাই ক্ৰিয়া কৰিব কাৰণ প্ৰফুল্ল কুমাৰ মহন্তই অসম আন্দোলনৰ পাছত 855 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত তেখেতে অসমৰ মুখ্যমন্ত্ৰী হৈছিল এজনো বিদেশী বিতৰণ নকৰিলে আনে নালাগে নাগৰিক প্ৰত্যাৱৰ্তন চুক্তিখন স্বাক্ষৰ হ'ব লাগে বুলি এটা পদক্ষেপ নললে তাৰ কংগ্ৰেছ চৰকাৰ আহিলে এজিপি চৰকাৰ দুখ আৰু গুণ গাই কংগ্ৰেছ চৰকাৰ অহাৰ পিছতো সেই তৰুণ গগৈ চৰকাৰে লাষ্ট সময় লিখি থৈ গ'ল যে এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ কোনো হানি বিঘিনি নোহোৱাকৈ অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা দিব পৰা যায় এই কথাখিনিয়ে বহুখিনি ক্ষেত্ৰত কংগ্ৰেছৰ যিটো পপুলাৰ স্বৰূপ সেইটো জনসাধাৰণৰ মাজলৈ লৈ আহিলে আৰু উজনিৰ থলগিৰি খিলঞ্জীয়া ৰাইজে কংগ্ৰেছক খেদাই কংগ্ৰেছক ক্ষমতাচ্যুত কৰি বিজেপিক আঁকোৱালি ল'লে আৰু বিজেপিক আঁকোৱালি লোৱাৰ পাছত যদি বিজেপিয়ে যদি খিলঞ্জীয়া থলগিৰি ৰাইজৰ এইখিনি আশা পূৰণ নকৰে তেতিয়া 26ৰ ইলেকশ্যন নিশ্চিতভাৱে থলগিৰি খিলঞ্জীয়া ৰাইজে নিজক বচোৱাৰ স্বাৰ্থত অসমৰ মাটি অসমৰ পানী অসমৰ বায়'ডাইভাৰ্চিটি আৰু উঠি অহা নৱপ্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যত সুৰক্ষা কৰাৰ স্বাৰ্থত আৰু অসম বিধানসভাখন অনাদি অনন্ত কালৰ কাৰণে থলগিৰি খিলঞ্জীয়া মনৰ মানুহৰ প্ৰতিনিধিৰ দ্বাৰা গঠিত হোৱা এখন চৰকাৰ পৰ্যবেক্ষিত হ'বৰ কাৰণে খিলঞ্জীয়া থলগিৰি ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব সেই কথাটো বিজেপিৰ প্ৰতিজন কৰ্মকৰ্তা সেই কথাটো বিজেপিৰ দলৰ প্ৰতিজন নেতা সেই কথাটো অসমৰ মুখ্যমন্ত্ৰীকে ধৰি MLA পৰা আদি কৰি সকলো নেতা পাল্যতাই জনাটো খুবেই প্ৰয়োজন কাৰণ 15 বছৰ শাসনত থকাৰ পিছত কংগ্ৰেছক এইকাৰণে ক্ষমতাচ্যুত কৰা হ'ল যে কংগ্ৰেছে থলগিৰি খিলঞ্জীয়া ৰাইজক প্ৰতাৰণা কৰিলে প্ৰবঞ্চনা কৰিলে আৰু এখিনি বহিৰাগত মানুহক অসমৰ ৰঙাদলিচা পাৰি স্বদেশীৰ মৰ্যাদা প্ৰদান কৰিলে আৰু NRCখনৰ ক্ষেত্ৰত পাইলট প্ৰজেক্ট কৰিবলৈ যাওঁতে এটা হাংগামা লগাই পেলাই গোটেই বস্তুটো বিমৰাং কৰিলে আৰু এতিয়াও এখন বিজেপি চৰকাৰৰ দিনত শুদ্ধ এখন NRC প্ৰস্তুত নকৰি সুপ্ৰিম কোৰ্টত কেছটো লাগি আছে বুলি কৈ বস্তুটো বোকা ঠেলিব বিচাৰে অৰ্থাৎ আমি বুজি পাম যদি এইকেইটা কাম যদি এইখন চৰকাৰে নকৰে যে আমি স্পষ্টভাৱে বাৰ্তাটো আমি ৰাইজৰ মাজলৈ গুচি যাব যে এইখন
চৰকাৰো খিলঞ্জীয়া থলগিৰি বিদ্বেষী এখন চৰকাৰ এইখন চৰকাৰে কেৱল মাত্ৰ ৰাজনীতি কৰে শাসনৰ ৰাজনীতি কৰে মাথাৰ গিনতিত থাকে কিন্তু থলগিৰি খিলঞ্জীয়া ৰাইজৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কোনো ধৰণৰ কাম নকৰে মানে অক্টোবৰৰ পাছত আপোনালোকে তেনেধৰণে ভাবিবলৈ বাধ্য হ'ব যদি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত পদক্ষেপটো লোৱা নহয় এতিয়া অক্টোবৰৰ পাছত মই ভবা কথাটো নহয় তাই হম ছাত্ৰ সন্থাই ভবা কথা নহয় এই কথাটো অসমৰ প্ৰতিজন উজনি নামনি মধ্য অসম প্ৰতিজন থলগিৰি খিলঞ্জীয়া ৰাইজে এই কথাটো উপলব্ধি কৰিব আৰু সেই উপলব্ধিৰ যিটো উত্তৰ চৰকাৰে পাব সেইটো ২৬ত তেখেতলোকে আপোনালোকে এতিয়াও ইনাৰ লাইন পাৰ্মিটৰ কথা কৈ আছে কিন্তু বিশ্বজিৎ ফুকন ডাঙৰীয়াই কৈছে যিটো সম্ভৱ নহয় সেই সম্ভৱ নোহোৱা বিষয়বস্তু এটাত আপোনালোকে লাগি আছে বিশ্বজিৎ ফুকন ডাঙৰীয়াই গ্লোবেলাইজেশ্যনৰ যুগৰ কথা কৈছে মানুহ মানে ফ্লাইটেৰে আহি তেওঁ ভাবিছে যে ফ্লাইটেৰে আহি আমাৰ এয়াৰপৰ্টত পৰিব মানুহখিনি আহিব তাত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা হ'ব তেখেতে আচলতে গোটেই ছিষ্টেমটো বুজি পোৱা নাই বা তেখেতে উপলব্ধি কৰিব পৰা নাই সেইকাৰণে তেখেতে তাৰ বিদ্ৰোহ কৰিছে বা তেখেতে সেই কথা নহ'ব বুলি কৈছে আকৌ এটা কথা কৈছে যে ইয়াত জনজাতীয় মানুহ বা বেলেগ কাষ্ট কমিউনিটিৰ মানুহ আছে সেইকাৰণে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা নহ'ব তেখেতে এই কথাটো একচুৱেলি টকছত ক'ব নালাগিছিলে যে জনজাতীয় মানুহ থাকিলেহে যে ইনাৰ লাইন পাৰ্মিটৰ হ'ব ইয়াত বেলেগ মানুহ থাকিলে ইনাৰ লাইন পাৰ্মিটৰ নহ'ব ইনাৰ লাইন পাৰ্মিট কিয় দিয়া হয় কনষ্টিটিউশ্যনত এই কথাটো কিয় উল্লেখ আছে 370 কি আছে 371(8) কি আছে সেই কথাবিলাক তেখেতলোকে জানিব লাগে কাৰণ IPC এক্টৰ আন্ধাৰতে কৈছোঁ আমি যিবিলাক অধিকাৰ বিচাৰিছোঁ এইবিলাক সাংবিধানিক অধিকাৰহে আমাক অধিকাৰবোৰ কোনোবাই দিব নালাগে নহয় সংবিধানৰ প্ৰস্তাৱনা দিয়া অধিকাৰ ভোগ কৰিব বিচাৰিছোঁ এতিয়া ভোগ কৰাৰ ক্ষেত্ৰত অসুবিধা ভোগ কৰিব কাৰণে ইনাৰ লাইন পাৰ্মিট হ'লে কেৱল মাত্ৰ জনজাতীয় মানুহখিনি সুৰক্ষা হ'ব নেকি অসম আৰু অসমীয়া সুৰক্ষিত হ'ব অসমৰ ভূমি অসমৰ পানী অসমৰ মাটি অসমৰ প্ৰতিটো ক্ষেত্ৰতে সুৰক্ষিত হ'ব বায়'ডাইভাৰ্চিটিৰ পৰা আদি কৰি ইক'লজিকেল ছিষ্টেমটো সকলোবিলাক একেচতে সুৰক্ষিত হৈ যাব এই কথাবিলাক বুজি নাপায় কেৱল মাত্ৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে যদি কথাবিলাক কৈ থাকে তেতিয়া ৰাজনীতিয়ে হৈ থাকিব কেৱল ৰাজনৈতিক স্বাৰ্থৰ বাবে কথাবোৰ কৈ থাকিলে ৰাজনীতিয়ে হৈ থাকিব বাস্তৱ সন্মত যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে তেখেতে এইটো কথা প্ৰত্যেকক ক'ব পাৰে যে ৰাজনৈতিক স্বাৰ্থত ক'লে ৰাজনীতি হৈ থাকিব তেখেতে মোক কৈছে ময়ো তেখেতক ক'ব পাৰোঁ কথাটো তেনেকুৱা নহয় মই আপোনাক কেইটামান কথা আপোনাক কওঁ শুনক এতিয়া NRC কথা কৈ আছে আমি স্পষ্টকৈ কৈছোঁ NRCখন শুদ্ধ নহয় NRCখন সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত হৈছিল আমি এতিয়াও সীমান্ত অঞ্চলৰ যিখিনি জিলা আছে তাতে 20% পুনৰীক্ষণৰ কাৰণে আমি আবেদন কৰিছোঁ আমি যেতিয়া NRCখন সম্পূৰ্ণ শুদ্ধ নহয় বুলি কৈছোঁ সেই NRCখনক লৈ ফাৰ্ডাৰ ষ্টেপ দিয়া বা নতুন এটা পদক্ষেপ লোৱাৰ কোনো প্ৰসংগ এইমাত্ৰ অহা নাই কাৰণ আমি এখন কৈছোঁ যে পুনৰীক্ষণৰ প্ৰয়োজন আছে যদি 20% পুনৰীক্ষণ কৰোঁতে আমি পাওঁ যে তাত বেছিভাগে ভুল তথ্য আছে তেতিয়াহ'লে আমি 100% তাক পুনৰ নিৰীক্ষণ কৰিব লাগিব কাৰণ NRCখন ভুল NRC এখন মানি লোৱাটো আজিৰ তাৰিখত অসমীয়া জাতিৰ কাৰণে এটা ভয়ংকৰ অভিশাপ হ'ব মই ব্যক্তিগতভাৱে মই কৈ আছোঁ ব্যক্তিগতভাৱে ভাস্কৰ গগৈ ডাঙৰীয়াই যিকেইটা কথা কৈছে বসন্ত গগৈ ডাঙৰীয়াই এইকেইটা যদি অসমত প্ৰযোজ্য হয় আটাইতকৈ সুখী বসন্ত গগৈ হ'ব ময়ো হ'ম অসমীয়া জাতি সুৰক্ষিত হ'ব ঠিক আছে সেই কথাটোত কোনো অস্বীকাৰ কৰিব লগাই নাই কিন্তু ৰিয়েলিটিক আমি একচেপ্ট কৰিব লাগিব আজিৰ তাৰিখত এই মুহূৰ্তত যি সময়ত আমি বাস কৰিছোঁ এই সময়ত গোটেই অসমৰ ভাৰতৰ পৃথিৱীৰ সমসাময়িক ব্যৱস্থাটো চাই আমি কৈ দিলে এটা ইয়াতে ইনাৰ লাইন পাৰ্মিট এটা ঘপককৈ হৈ যাব পৰা এটা অৱস্থা নাই এই বিষয়বস্তুৰ ওপৰত মোৰ স্পষ্ট মতটো হ'ল যে ইনাৰ লাইন পাৰ্মিট হ'লে মই ভাল পাওঁ কিন্তু মই ৰিয়েলিটিটো কৈছোঁ আজি অসমীয়া জাতি সুৰক্ষিত হ'বৰ কাৰণে আমি যিখিনি কাম কৰিব পাৰোঁ এনেকুৱা নহয় যে আজি চৰকাৰ হোৱাৰ লগে লগে আমাৰ হাতত অফুৰন্ত শক্তি আছে আমি যি মন যায় তাকে কৰিব পাৰোঁ আইনৰ গণ্ডিৰ মাজত সীমাবদ্ধতাৰ মাজত যিখিনি কাম কৰিব পাৰি তাৰ মেক্সিমাম কাম কৰাটো বিজেপি চৰকাৰ দায়িত্ব কৰ্তব্য আৰু কৰি আছে মানে হাত ভৰি বন্ধা থকাৰ বাবে আইনগতভাৱে মই কৈছোঁ আইনে কিছুমান বিষয়ত আমাক সীমাবদ্ধতা ধৰি দিছে সেই সীমাবদ্ধতা যেতিয়ালৈকে সংবিধানে সংশোধন কৰা নহয় যেতিয়ালৈকে সংবিধানে স্বীকৃতি নিদিয়ে সেই সীমাবদ্ধতা কাইলৈ আমাৰ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'লেও সেই সীমাবদ্ধতা থাকিব ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া সেই সীমাবদ্ধতাবোৰে মই আহিম আকৌ আপোনাৰ কাষলৈ সেই সীমাবদ্ধতাবোৰৰ কাৰণেই চৰকাৰখনে বিজেপি চৰকাৰখনে কামবোৰ কৰিব পৰা নাই বুলি কৈছে আপুনি মানি লয়নে নাই মই কথাটো কৰি আছোঁ মই সংবিধান কামখিনি মই কৰা নাই মই শুনক গগৈ ইনাৰ লাইন পাৰ্মিটৰ কথাই কৈছোঁ ইনাৰ লাইন পাৰ্মিট মই সেইটো কথাই কৈছোঁ ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া
মই বিশ্বজিৎ ফুকন ডাঙৰীয়াই যিখিনি কথা কৈছে মই বুজি পাইছোঁ তেখেতে কি বুজাব খুজিছে। তেখেতৰ দৰে বা আমাৰ বসন্ত গগৈৰ দৰে আমিও আমি থলগিৰি মানুহ, আমিও বিচাৰোঁ যে আমাৰ জাতিটো সুৰক্ষা হওক, আমাৰ ভৱিষ্যত আমাৰতো সময় গ'ল, কিন্তু ভৱিষ্যত প্ৰজন্ম যাতে সুৰক্ষা হয় তাৰ বাবে মই বিভিন্ন সময়ত মই বিধানসভাত আমাৰ মাটি বাৰী কথাবোৰ মই উপস্থাপন কৰিছিলোঁ। এটা কথা আপোনালোকে মন কৰিব, এই কথাবোৰৰ উপৰি এটা ডাঙৰ এটা ভয় লগা কথা হৈছে কি যে আমাৰ যিবোৰ কৃষিভূমি, এই কৃষিভূমিবিলাকৰ আমাৰ মানে উদ্যোগ স্থাপনৰ নামত আমাৰ যিবোৰ কনভাৰ্চন চলিবলৈ ল'লে, এনেকৈ ধৰণে যদি মাটিবিলাক যদি আমাৰ কোনো যদি নিয়ন্ত্ৰণ নথকাকৈ যদি আমাৰ কনভাৰ্চন হৈ থাকিবলৈ আমাৰ দিয়া যায়, তেতিয়াহ'লে ভৱিষ্যতে আমাৰ 2-3টা প্ৰজন্মৰ পাছত আমাৰ ল'ৰা ছোৱালীয়ে কিবা ব্যৱসায় কৰিবলৈ আৰু মাটি বাৰী আমাৰ নাথাকে। আপোনালোকে মন কৰিব, এতিয়া যেনিয়ে আপুনি টাউনখনৰ পৰা ওলাই যায় তেনেয়ে আপোনাৰ ডাঙৰ ডাঙৰ ৱাল দিয়া কিছুমান আপোনালোকে দেখিব যিবোৰ মাটি কনভাৰ্চন হৈ গৈছে। এই বস্তুবিলাকৰ এইখিনি কথা মই বিধানসভাত মই উপস্থাপন কৰিছিলোঁ। কিন্তু আমাৰ সুৰক্ষা থাকিবৰ কাৰণে ভৱিষ্যতৰ আমাৰ ল'ৰা ছোৱালীবিলাকে অসমতেই পৰিৱেশৰ লগত খাপ খোৱা উদ্যোগ, মই পৰিৱেশৰ লগত খাপ খোৱা উদ্যোগটোৰ কথা এইকাৰণে কওঁ কাৰণ অসমখন সঁচাকৈয়ে প্ৰকৃতিয়ে আমাক মানে ভাৰতবৰ্ষখনৰ মাজত আমাৰ উত্তৰ পূৰ্বাঞ্চলক এটা উপহাৰ দিছে। গতিকে আমাৰ যিটো প্ৰাকৃতিক যিটো আমাৰ সৌন্দৰ্য, আমাৰ যিখিনি সম্পদ, সেই সম্পদখিনি আমি ৰক্ষা কৰিবৰ কাৰণে আমি সকলো চৰকাৰে আমাৰ সংবিধানৰ ভিতৰত দায়বদ্ধ হৈ আমি যদি কণ্ট্ৰল কৰিব নোৱাৰোঁ, আমাৰ এই কিন্তু ভৱিষ্যতটো আমাৰ একেবাৰে অন্ধকাৰ। আৰু যিখিনি ইনাৰ লাইন পাৰ্মিটৰ কথা কৈছে, যদি কৰিব পৰা যায়, মই কিন্তু ইনাৰ লাইন পাৰ্মিট আমি পালে দিলে মই বেয়া নাপাওঁ। কাৰণ আচলতে আমাৰ যিখিনি আমি মানুহ, আমাৰ যিটো ক্লাইমেট, ইয়াত আমাক সুৰক্ষা লাগে। আমাক সাংবিধানিক সুৰক্ষা উত্তৰ পূবৰ অন্যান্য অঞ্চলৰ দৰে আমাৰ অসম ভূমিকো যদি আমাৰ ইনাৰ লাইন পাৰ্মিট আমি থাকে সংবিধানৰ আমাৰ গণ্ডিৰ ভিতৰত, এইটো কিন্তু মই পোষকতা কৰোঁ। হয়তো এইটো কৰিবৰ কাৰণে আমাক সময় লাগিব। আৰু অন্যান্য আমি এতিয়া টিভিত আমি এতিয়া পাতি আছো। নিশ্চয় 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 সাইদুল ইছলাম ডাঙৰীয়া, প্ৰতিক্ৰিয়া কি হ'ব এই ক্ষেত্ৰত আপোনাৰ? মোৰ সামগ্ৰিকভাৱে বিষয়টো এনেকুৱা যে পূৰ্ববংগীয় মূলৰ মুছলমান বা অন্যান্য বিভিন্ন ভূমিহীন মানুহ বা কিছুমান ভূমিহীন নোহোৱাকেও উদ্দেশ্য প্ৰণোদিতভাৱে বিভিন্ন মানুহ, বিশেষকে এতিয়া গোটেই কথা বতৰা যিখিনি উচ্ছেদৰ বিষয়টো আহিছে, গোটেই বিষয়টোত ভূমিৰ যিটো সমস্যা, সেই সমস্যাটো মই দেখিছোঁ। বংগীয় মূলৰ মুছলমান মানুহৰ মাজত বেদখলৰ যিটো আপোনাৰ প্ৰৱণতা, সেইটো বহুত বেছি, এই কথাটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে। গতিকে মই যদি ছুটিকে ক'বলৈ যাওঁ 3টা শব্দত, এটা হৈছে বংগীয় মূলৰ মানুহে যদি চৰকাৰী ভূমি PGR বা বনাঞ্চল দখল কৰিছে, তাৰ বিপৰীতে চৰকাৰে এতিয়া লাহেকে বহু মানে এডভান্টেজ আছামৰ লগে কিছু মানুহক, আদানী আম্বানী এনেকুৱা টাটা এনেকুৱা মানুহক চৰকাৰে মাটি অধিগ্ৰহণ কৰিয়ে হওক বিভিন্ন কাৰণত মাটি তেওঁলোকক দিছে। আৰু আনটো বিষয় হৈছে অসমত গুজৰাটী বা মাৰোৱাৰী বা অনা অসমীয়া অসমৰ বাহিৰৰ যিসকল ব্যৱসায়ী মানুহ আছে, তেওঁলোকে অসমত এতিয়া হাইৱেৰ আশে পাশে বা চহৰৰ আশে পাশে যথেষ্ট পৰিমাণৰ মাটি কিনিছে। গোটেই কথা বতৰাখিনি সাংবিধানিকভাৱে কিছু বৈধ কথা থাকিলেও এটা কথা মই কওঁ যে অসমীয়া মানুহৰ যিটো জাতি মাটি ভেটিৰ প্ৰসংগ আছিল, সেই প্ৰসংগত এটা কথা আমি খুব গুৰুত্ব সহকাৰে চাব লাগিব যে জাতি থাকিব লাগিলে মাটি থাকিব লাগিব। মাটি থাকিব লাগিলে আমি ক'ৰবাত মাটিৰ গোটেই বিষয়টো কিন্তু অধিক সচেতনভাৱে চিন্তা কৰিব লাগিব। লগতে এটা কথা ঠিক যে হৰিশংকৰ ব্ৰহ্ম আয়োগে যিখন প্ৰতিবেদন দিছিল, সেই প্ৰতিবেদনত মুকলিকে উল্লেখ কৰিছিল, স্পষ্টকে কৈছিল যে এখন SIT হ'ব লাগে, সেই SIT উচ্চপদস্থ বিষয়াৰ দ্বাৰা এখন SIT হ'ব লাগে, গোটেই অসমৰ পৰা বেদখল মুক্ত কৰাৰ কাৰণে ব্যৱস্থা ল'ব লাগে। আৰু এটা বিষয় অত্যন্ত গুৰুত্বপূৰ্ণ, সেইটো হৈছে 1964ৰ পিছত অসমত কেতিয়াও সামগ্ৰিকভাৱে গোটেই অসমৰ মাটিৰ ভূমিৰ জৰীপ হোৱা নাই। গতিকে ইমিডিয়েট ভূমি জৰীপ কৰিব লাগে। অসমত কিমান মানুহ একেবাৰে ভূমিহীন হৈ আছে, তেওঁলোকক একেবাৰে ওৱান্স ফৰ অল এটা ছেটেলমেণ্ট দিব লাগে। আৰু লগতে যিসকল মানুহে উচ্ছেদ হ'ব লগা আছে, এটা খৰচতে এটা গতিতে চৰকাৰে যিদৰে বিষয়টো আগবঢ়াই দিছে, ৰাজনৈতিক কথা বতৰা আছে তাৰ লগত একেবাৰে অস্বীকাৰ কোনেও কৰিব নোৱাৰে, কিন্তু এটা গতিতে কিন্তু মই ভাবো যে উচ্ছেদৰ বিষয়টো কৰি থাকিব লাগে। তাৰ মাজতে যিসকল ভূমিহীন মানুহ আছে তেওঁলোকৰ নিজৰ
পেৰেণ্ট জিলা তেওঁলোকৰ নিজৰ নিজৰ অঞ্চলত নীতিগতভাৱে যিধৰণে তেওঁলোকক আবণ্টন দিয়া ব্যৱস্থা যে দিব লাগে হ'ব লাগে নিশ্চয় গুৰুত্বপূৰ্ণ কথা কৈছে গুৰুত্বপূৰ্ণ কথা আৰু আমি মাত্ৰ এটাই ইয়াত আমাৰ এই অনুষ্ঠানৰ এটা বিশেষ বিন্দুত উপনীত হৈছোঁ যে অক্টোবৰৰ পাছত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত কিবা এটা ভাল খবৰ আহিব পাৰে বুলি বিশ্বজিৎ ফুকন ডাঙৰীয়াই কৈছে আমি আশা পালি ৰৈ থাকিম আমাৰ অধীৰ আগ্ৰহেৰে অপেক্ষা থাকিব সেই ক্ষণটোলৈ এই অনুষ্ঠানৰ পৰা ইমানতেই আজি বিদায় লৈছোঁ নমস্কাৰ